স্বাগতম জানাইছো। ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ দিল্লীত এই মন্তব্য কৰাৰ পাছতে মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া বিৰোধী শিবিৰৰ কেইবাজনেও প্ৰশ্ন উত্থাপন কৰি আছে মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ লৈ। তাৰ মাজতে আজি মুখ্যমন্ত্ৰীয়ে এই কথা গুৱাহাটীত এক অনুষ্ঠানত মন্তব্য কৰি ক'লে যে 5000 বছৰ আগলৈকে সকলোতো হিন্দুৱে আছিলে, 300 বছৰৰ পৰাহে মুছলমান ধৰ্ম বা এনে ধৰণৰ লোক অসমত আহিছে বা ভাৰতবৰ্ষত আহিছে, গতিকে 5 বছৰ আগলৈকে সকলো একে ধৰ্মৰ আছিল বা একে চিন্তাধাৰাৰে আছিলে। এই কথাও আজি মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত মন্তব্য কৰিলে এখন গ্ৰন্থ উন্মোচনী সভাত। আৰু মুখ্যমন্ত্ৰীৰ এই মন্তব্য দিল্লীত দিয়া পিছৰে পৰা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু বিশেষকৈ হিন্দু বুলি কোৱাৰ লগে লগে কৰবাত নহয় কৰবাত বিৰোধিতাৰ সুৰ ৰাজনৈতিক একাংশ মহলৰ লগতে সামাজিক একাংশ মহলৰ ফালৰ পৰা আহিছে। মুখ্যমন্ত্ৰীৰ এই মন্তব্যক লৈ কিয় ইমান প্ৰতিবাদ হৈছে বা কিয় ইমান জাঙুৰ খাই উঠিব লগা হৈছে, এই বিষয়ত আজিও আমি কথা পাতিবলৈ আগবাঢ়িছোঁ। আজি আমাৰ লগত উপস্থিত আছে কেইবাজনো অতিথি উপস্থিত আছে। কংগ্ৰেছ দলৰ ফালৰ পৰা মোৰ লগত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰামপ্ৰসাদ শৰ্মা, প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মা আছে, আপোনাক স্বাগতম জনাইছোঁ। বিজেপিৰ মুখপাত্ৰ আছে ৰঞ্জীৱ কুমাৰ শৰ্মা, আপোনাক স্বাগতম জনাইছোঁ। হিন্দু জাগৰণ মঞ্চৰ পৰা আছে বলেন বৈশ্য, আপোনাক স্বাগতম জনাইছোঁ। আৰু ক্ষমা কৰিব, হিন্দু যুৱ ছাত্ৰ পৰিষদৰ পৰা আছে বলেন বৈশ্য, আপোনাক স্বাগতম জনাইছোঁ। আৰু মোৰ লগত আছে ৰাইজৰ দলৰ খ্যাতিময় বৰা, আপোনাক স্বাগতম জনাইছোঁ। এই সমগ্ৰ বিষয়ত আলোচনা কৰাৰ পূৰ্বে আজি মুখ্যমন্ত্ৰীয়ে কি ক'লে সেই মন্তব্য প্ৰথমে আগবঢ়াইছোঁ। 1000 साल हम हिंदू बन के रहा, हिंदू मुसलमान का बात अभी 300 साल से है। इन द एंटायर सिविलाइजेशन 4700 years we live in this art as a proud Indian, as a proud Hindu. 300 साल में ही तो मेरा एक आइडेंटिटी बना दूसरा रिलीजियन की मैं मुसलमान हूं। अभी जब हिंदू और मुसलमान का बात आता है मैं हमेशा बोलता हूं भाई हमारा बीच में डिफरेंस क्या था। हमारा जो संस्कृति वो एक था। मोहम्मद गोरी और बाबर आने का पहले कौन मुसलमान था ये समाज में? देश में कहां से मुसलमान था? नहीं था मुसलमान। लेकिन जब मुसलमान लोगों में कोई ना कई तरफ ज्ञान आया, बोले ठीक है हम धर्म हिंदू नहीं रहेगा लेकिन हम धर्म इस्लाम लेगा। लेकिन वो धर्म आप इस्लाम लेने का बाद क्या ये जो हार्ड फैक्ट है वो क्या गायब हो गया कि आपका पिताजी हिंदू था, आपका संस्कृति हिंदू था, आप हिंदू मंदिर में भी जाता था, आप पहले आपको भी बीफ नहीं खाता था, वो तो सच बात है। 4-5 जनरेशन से ही हम मुसलमान बने। लेकिन 4-5 साल पहले 4-5 जनरेशन का पहले मैं तो हिंदू था, मेरा धर्म बदला है, लेकिन मेरा क्या संस्कृति बन सकता है क्या? चेंज हो सकता है क्या? मेरा क्या देश चेंज हो सकता है? आज अगर इंडिया पाकिस्तान का खेल होता है तो ये भारत आपका है। भारत जीतने से तो आप बम फुटाएगा, पाकिस्तान जीतने से आप क्यों बम फुटाएगा? इसका तो कोई कारण नहीं। लेकिन वो कैसे वो कारण हुआ? इसलिए किसी ने आपका दिमाग में घुसवा दिया कि भारत आपका नहीं है। भाई भारत अगर आपका नहीं है क्या भारत मेरा है? आप कहां था? आप तो कोई मंगल ग्रह से नहीं आया, आप तो ये तो भारत में ही आपका जन्म हुआ था। आपका पिताजी नहीं था लेकिन आपका दादाजी तो हिंदू था, आपका दादाजी नहीं था आपका परदादा तो हिंदू था, तो आपका हिंदू से क्या दुश्मन है? हम तो एक ही घर से फला फूला पैदा हुआ, एक ही जगह से तो बड़ा हुआ। आज भी तो होता है ना, हम एक घर में रहता हूं, पहले जॉइंट फैमिली रहता है, फिर फैमिली डिवाइड हो जाता है, फिर फैमिली और डिवाइड हो जाता है। लेकिन क्या ये भी खत्म हो जाता है कि एक समय हम एक ही पिताजी का संतान था? ये तो खत्म नहीं होता है। तो भारत का मुसलमान हो, भारत का हिंदू हो, सबको ये नजर में रहना चाहिए कि 5000 साल हम हिंदू बन के रहा था। हिंदू मुसलमान का बात अभी 300 साल से। এয়া হল মুখ্যমন্ত্ৰীৰ মন্তব্য আছিলে। মুখ্যমন্ত্ৰীৰ এই মন্তব্য মই প্ৰথমে ৰামপ্ৰসাদ শৰ্মা আপোনাৰ পৰা প্ৰতিক্ৰিয়া লৈ লৈছোঁ, কি ক'ব? নমস্কাৰ। 5000 বছৰ আগলৈকে সকলো হিন্দু আছিলে, 300 বছৰৰ পৰা এই মুছলমান আহিছে। নাই আগত হয় মুছলমান 300 বছৰ আগত নহয়, 10th century পৰা আহিছিলে। মোহাম্মদ গৰি বা গজনবী আক্ৰমণ 11-12th century হৈছিলে আৰু পানিপথৰ যুদ্ধ হৈছিলে 1526 চনত। গতিকে
আজি হ'ল প্ৰায় 1000 বছৰেই হ'ব বা 800 বছৰেই হ'ব মুছলমানৰ প্ৰৱেশ ভাৰতত আৰু বহুত ৰজা মন্ত্ৰী তন্ত্ৰী হ'ল, এইটো বেলেগ কথা। কিন্তু 5000 বছৰ আগত হিন্দু বুলি শব্দ নাছিলে, ৰামায়ণতো নাই, মহাভাৰতো নাই হিন্দু বোলা শব্দ, আৰু বেদ পুৰাণতো নাই। হিন্দু শব্দটো সিন্ধু নদীৰ পৰা একচুৱেলি ইৰাণিয়ান বা আপোনাৰ ইৰাকীবিলাকে যিবিলাকে হক হয়, যেনে অসমীয়া আমি চক বহুতখিনি হক হয়, তেনেকৈ তেওঁলোকে হক হয় হিন্দু শব্দটো আহিছে। আদাৰৱাইজ হিন্দু বুলি নহয়, হিন্দু হ'ল এটা সংস্কৃতি, এটা আচৰণ বিধি, লাইফ ষ্টাইল, জীৱন পদ্ধতি। ৰাতিপুৱা উঠি তুমি হয়তো আল্লাহ মানক ঈশ্বৰ মানক, কিন্তু ৰাতিপুৱা আৰাধনা কৰিব ভগৱান বা ঈশ্বৰ বা আল্লাহ বা যিছু যাকে হওক আপুনি ধ্যান ধাৰণা কৰিব, পূজা কৰিব, প্ৰাৰ্থনা কৰিব। এইটো হ'ল এটা হিন্দু পদ্ধতি। এইটো মুছলমানেও মানে, হিন্দুও মানে, খ্ৰীষ্টানো চব মানিব লাগিব, ৱৰ্ল্ডৱাইড মানিব। আৰু বেদৰ আৰু আপোনাৰ যদি পুৰাণৰ কথা ক'ব যায়, আমাৰ ফিলচফি আছিলে হিন্দু শব্দটো ক'তো নাই। আজি প্ৰায় 1.5-2 বছৰ আগলৈ মহেঞ্জোদাৰো বা হাৰাপ্পাৰ সময়লৈ, আজি 2000 বছৰ পুৰাণ হয়। গতিকে তাত আছিলে কি সৰ্বে সন্তু নিৰাময় সৰ্বে ভৱন্তু সুখিনং, এইটো আছিল ফিলচফি। আৰু চবেই বাসুদেৱ কুটুম্বকম, চবেই বিশ্বই সুখী থাকক, চব মোৰে ভাই বন্ধু বা পৰিবাৰ বৰ্গৰ মানুহ হয় বুলি, সেইটো ফিলচফিৰে আমি আগবাঢ়িছোঁ। আৰু আমাৰ লাভ এণ্ড চেৰিটি, দান আৰু প্ৰেম বা মৰম, এইটো আমাৰ হিন্দু শাস্ত্ৰৰ হয়। আজি মই ইয়াত অসমত যেতিয়া মই হয়, আগতে মই বিজেপি বা সংঘত আছিল বহুত বছৰ, তাৰপিছত যেতিয়া কংগ্ৰেছ আহিলোঁ, মই ভাবিছোঁ কংগ্ৰেছ আহিলে হয়তো মুছলমান যোন কংগ্ৰেছত আছে বা এই হয়, ইয়াত মই দেখিছোঁ যে হয়তো তেওঁলোকে হয়তো দুৰ্গা পূজা, দিৱালী বা ৰামনৱমী বা কৃষ্ণাষ্টমীত তেওঁলোকে নামানিব। কিন্তু যিমান হোৱাটছআপ মেছেজ আহে গ্ৰুপত, দিয়ে অকল আপিছৰ গ্ৰুপত আহে কংগ্ৰেছৰ, তাত প্ৰথমে মুছলমানৰ পৰা আহে। আচৰিত হ'ব, হিন্দু ইমান নাই। হিন্দুৱে হয়তো ভাবে যে দিলে মুছলমান যিবিলাক আছে গ্ৰুপত কংগ্ৰেছত বেয়া পাব বা এই কৰিব, কিন্তু মুছলমানে বেছি পঠায়। লাহে লাহেটো ডাইলিউশ্যন হৈ আছে। গৰামী আছিলে, গৰামী চবৰে, হিন্দুৰো আছিলে, খ্ৰীষ্টানো আছিলে, মুছলমান চবৰে আছিলে, সেই সময় আছিলে। যেতিয়া বিশেষকৈ মিডিয়া, আপোনালোকৰ ৰোল, টিভিৰ ৰোল, মই বিশেষকৈ কালিও এটা ডিবেট আছিলোঁ, মই এটা এনে গ্ৰুপ ডিবেট, তাতো কৈছোঁ যে আজি চহৰ এৰিয়াত মুছলমানে ল'ৰা ছোৱালী কম বনায়, এজন বা দুজনকৈ বেছি বনায়। মই সুধিলে কাৰণ কি? মই কাৰণ টিভি মিডিয়া যেতিয়া দেখে যে আৰে বাকী হিন্দু মহিলাসকলে একদম পূৰা খাক পোচাক পিন্ধি বজাৰত যায়, বজাৰ কৰে, ইভিন বিকিনি পিন্ধি চুইমিং কৰে, মুছলমান ল'ৰা ছোৱালীও শিকিছে এইটো। গতিকে দে আৰ এনলাইটেণ্ড। আগত কি আছিলে, কোনো মিডিয়াৱালা বস্তু নাছিলে, শিক্ষা দীক্ষা স্কুল নাছিলে চহৰী এৰিয়াত, চ' দে হেড অনলি ওৱান এণ্টাৰটেইনমেণ্ট, ডেট ইজ গন নাও। যেতিয়া 1998 আপোনাৰ আহিছিলে অৰুণ জেটলী, INB মিনিষ্ট্ৰী, 1.5 বছৰৰ মন্ত্ৰী আছে সভা আছিলে আমাৰ অটল বাজপেয়ী ডাঙৰীয়াই, তেতিয়াতো মই মিটিং হৈছিলে ব্ৰহ্মপুত্ৰ হোটেলত, তেতিয়া সুধিলে যে চহৰ এৰিয়াৰ জনসংখ্যা কেনেকৈ কমোৱা যায়। তেতিয়া মই পৰামৰ্শ দিছিলোঁ, अरुण जी, जेटली जी, प्रत्येक शहरी एरिया में, गांव में एक टीवी, एक क्लब, वुमेन का क्लब, एक जेंट्स क्लब बना दीजिए, दोनों में एक टीवी, शाम को 7 बजे से रात को 10 बजे रख दीजिए, पॉपुलेशन कंट्रोल हो जाएगा। आज वही আছে, মই তো মেক্সিমাম শহৰী এৰিয়া ঘূৰোঁ, তাত একদম ছোৱালীবিলাক চব স্কুল যায়, সৰু সৰু ছোৱালীবিলাক। গতিকে মই আপোনাৰ কথাখিনিত প্ৰতিক্ৰিয়া লৈ লৈছোঁ। কনভাৰ্চন হৈছে, কনভাৰ্চন নোহোৱা নহয়। আজি বাংলাদেশত যিবিলাক হিন্দু আছে চব কনভাৰ্চন হ'ল, ইয়াতো হ'ল। ভাৰতত মোগল কিমান আছে? মোগল প্ৰায় নাই। যিবিলাক হিন্দু আছে অসমত হওক, ভাৰতত হওক, বিশেষকৈ কাশ্মীৰতো ব্ৰাহ্মণৰো দেখাইছিলে, চিয়াৰা ব্ৰাহ্মণ আছে, তেওঁ আফগানিস্তান ব্ৰাহ্মণ দেখাইছিলে। কনভাৰ্চন হৈছে, বাহিৰে বাহিৰে কনভাৰ্ট কৰাইছে, কিন্তু নট দ্যাট যে হিন্দু ধৰ্ম খতৰাত আছে বুলি যে একদম ডেঞ্জাৰাছ আছে বুলি কয় নহয়। 800 বছৰ যে মুছলমান ৰাজ কৰিলে, 300 বছৰ মই ৰঞ্জীৱ কুমাৰ শৰ্মা আপোনাৰ প্ৰতিক্ৰিয়া লৈ লৈছোঁ। মই আহিম, পিছত আহিম। ৰঞ্জীৱ কুমাৰ শৰ্মা। দীক্ষিত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো কথা কৈছে, ভাৰতবৰ্ষ এখন হিন্দু ৰাষ্ট্ৰ, সেই কথাত দ্বিমত নাই। ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব। বহুতে কয় যে সংবিধানত ছেকুলাৰিজিম শব্দটো ইনক্লুড কৰা হৈছে। 75ত ইন্দিৰা গান্ধীয়ে সংবিধান সংশোধন কৰি শব্দটো ইনক্লুড কৰিছিল। তাৰ অৰ্থ এইটো নহয় যে ছেকুলাৰিজিম সোমাই দিয়াৰ লগে লগে ভাৰতবৰ্ষৰ পৰা হিন্দুত্ব শেষ হৈ গৈছে। ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব, তাত সেইটো বিতৰ্কৰ বিষয়েই নহয়। আচলতে RP শৰ্মাই যিটো কথা কৈছে যে হিন্দু এটা জীৱন পদ্ধতি, হয়, হিন্দু এটা জীৱন পদ্ধতি, উপাসনা পদ্ধতি নহয়। উপাসনা পদ্ধতি হিন্দুতো বহুত আছে, বৈষ্ণৱ আছে, শাক্ত আছে, বিভিন্ন ধৰণৰ শৈৱ আছে, বিভিন্ন ধৰণৰ উপাসনা পদ্ধতি আছে। আৰু মই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক, ভাৰতীয় জনতা পাৰ্টীৰ মুখপাত্ৰ।
তো আমি এটা কথা স্পষ্টভাৱে বিশ্বাস কৰোঁ যে আমাৰ যিটো জীৱন পদ্ধতি সেই জীৱন পদ্ধতি বসুদৈৱ কুটুম্বকম এই নীতিৰ আধাৰত আধাৰিত আৰু এই নীতিৰ আধাৰত আধাৰিত যে জীৱন পদ্ধতি আৰু আমাৰ সমাজ ব্যৱস্থা সেই সমাজ ব্যৱস্থাটো হিন্দু সমাজ ব্যৱস্থা আজি মুখ্যমন্ত্ৰীয়ে কি কথা কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে যে ৫,০০০ বছৰ আগতে ইয়াত এটাই জাতি আছিলে এটাই উপাসনা পদ্ধতি আছিল বা একে ধৰণৰ উপাসনা পদ্ধতি আছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া আমাৰ ইয়াত বিদেশী আক্ৰমণ হ'ল আক্ৰমণকাৰীসকলে আমাৰ ইয়াৰ উপাসনা পদ্ধতিটোক নষ্ট কৰিবলৈ চেষ্টা কৰিলে আৰু নতুন উপাসনা পদ্ধতি তেওঁলোকে জাপি দিবলৈ প্ৰয়াস কৰিলে আৰু কিছু পৰিমাণে তেওঁলোক সফল হ'ল যিসকল লোকে সেই আক্ৰমণকাৰীসকলৰ ওচৰত পৰাজিত হ'ল বা তেওঁলোকক পৰাজিত কৰিলে বা বন্দী কৰিলে বা তেওঁলোকক কনভাৰ্চন কৰিলে তেওঁলোকৰে বংশধৰসকল হ'ল আজিৰ মুছলমান মূল কথাটো হ'ল সেইটো আৰু সেই কথাটো ঐতিহাসিকভাৱে সত্য কথা মই এটা সৰু উদাহৰণ দিওঁ ভাৰতবৰ্ষৰ প্ৰথম মছজিদ কেৰালাৰ নিৰ্মাণ কৰা হৈছিলে কেৰালাৰ য'ত এটা স্বাধীনতা আন্দোলনৰ সময়ত মোপলা বিদ্ৰোহ হৈছিল সেই অঞ্চলটোত মালাবাৰ যিটো উপত্যকা মালাবাৰ উপত্যকাত প্ৰথম ভাৰতবৰ্ষৰ মছজিদটো হৈছিলে তাত কেনেকৈ হৈছিলে যে আৰবৰ পৰা যিসকল মছলা বেপাৰী ভাৰতবৰ্ষলৈ আহিছিল তেওঁলোকে মালাবাৰ উপত্যকাত নিজৰ জাহাজ লগাইছিল আৰু তাত মছলা তেওঁলোকে কিনিছিল আৰু আৰৱলৈ লৈ গৈছিল বা অন্যান্য দেশলৈ লৈ গৈছিল তাতে এবাৰ মালাবাৰৰ ৰজাই দেখা পালে যে জাহাজত যিবিলাক শ্ৰমিক আহিছে বা যিবিলাক নাবিক আছে তেওঁলোকে পথাৰত কাপোৰ পাৰি পেলাই কিবা পূজা পাঠ কৰি আছে তেতিয়া ৰজাই সুধিছিল এওঁলোক কোন হয় এওঁলোকে কি কৰিছে তেতিয়া তেওঁলোকৰ দুভাষীজনে উত্তৰ দিছিল যে এওঁলোকে ইছলাম ধৰ্মী মানুহ এওঁলোকে নামাজ পঢ়ি আছে তেতিয়া কিয় এনেকুৱা মুকলি জেগাত পৰিছে মন্দিৰত গৈ কিয় পঢ়া নাই ওচৰতে এটা মন্দিৰ আছিলে সেই মন্দিৰত গৈ পঢ়িবলৈ ৰজাই নিৰ্দেশ দিলে তেতিয়া তেওঁলোকে ক'লে যে আমি বেলেগৰ আমাৰ নিজৰ এটা মছজিদ বুলি এটা বস্তু থাকে তাতে আমি পঢ়িব পাৰোঁ তেতিয়া মালাবাৰৰ সেই ৰজাজনে সেই মন্দিৰটোক মছজিদলৈ কনভাৰ্ট কৰিছিল আজিৰ তাৰিখতো সেই মছজিদটো আছে য'ত চাকি জ্বলোৱা হয় দৰবজা পূবৰ ফালে খোলে সাধাৰণতে মছজিদৰ দৰবজা পশ্চিমমুৱা হয় তো ভাৰতবৰ্ষই তেনেকৈ মানুহ আদৰি ল'ব পাৰে কিন্তু পৰৱৰ্তী সময়ত কি হ'ল সেই লোকসকল যি লোকসকলক সেই সুবিধা দিয়া হ'ল ইছলাম ধৰ্মী সেই লোকসকলে সেই গোটেই অঞ্চলটোত তেওঁলোকে আধিপত্য স্থাপন কৰিলে আৰু তাৰ মানুহখিনিকে তেওঁলোকে প্ৰথমতে কনভাৰ্ট কৰিলে আমি কেৰালাৰ ইতিহাস পঢ়িলে সেই নিৰ্মম ইতিহাস আমি পঢ়িবলৈ পাওঁ মই সেইটো উদাহৰণ হিচাপে কথাটো কৈছোঁ লৈ লৈছোঁ খ্যাতিময় বৰা ৰাইজৰ দলৰ আছে তেখেতৰ ধন্যবাদ প্ৰথম কথা হ'ল সংবিধানক শপত খাই মুখ্যমন্ত্ৰী বনিছিল হিমন্ত বিশ্ব শৰ্মা অসমৰ মুৰব্বী তেওঁ তেনেকৈ হিমন্ত বিশ্ব শৰ্মাই আজি যোনখিনি কথা কৈছে আমি ৰাইজৰ দলৰ ফালৰ পৰা অখিল গগৈ ডাঙৰীয়াই ইতিমধ্যে তেওঁক মন্তব্য ব্যক্ত কৰিছে যে হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে হিমন্ত বিশ্ব শৰ্মা এজন এনেকুৱা ব্যক্তি যিয়ে সময়ৰ সোঁতত তেওঁ ৰূপ সলায় হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁ ইতিহাস বিকৃত কৰিব চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই যোনখিনি ৰহণ খান্দিছে হিন্দুত্ববাদৰ নামত হিন্দুৰ নামত এইখিনি এটা সাম্প্ৰদায়িক ৰহণ তেওঁ এটা ইমান সাম্প্ৰদায়িক বিষবাস্ত্ৰ বিয়পাব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মাক সংবিধানৰ শপত খাই গ্ৰহণ কৰা আজি আমি নেতা হিচাপে গ্ৰহণ কৰিব নোৱাৰোঁ তেওঁক আমি অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু তেওঁক ৰাষ্ট্ৰদ্ৰোহৰ গ্ৰেপ্তাৰ সংবিধান অৱমাননা গোচৰত গ্ৰেপ্তাৰ কৰিব লাগে বুলি আমি ৰাইজৰ দলৰ ফালৰ পৰা দাবী জনাইছোঁ দ্বিতীয় কথা হ'ল হিমন্ত বিশ্ব শৰ্মা বা বিজেপি বা মোদী কেতিয়াও হিন্দুত্ববাদৰ প্ৰবক্তা নহয় তেওঁলোকৰ হ'ল এটা ৰাজনৈতিক হিন্দুত্ববাদ এই হিন্দুত্ববাদটো কাৰণ আমি ক'ব গ'লে শংকৰদেৱ আমাৰ হিন্দু আছিলে ক'ব গ'লে বিবেকানন্দ হিন্দু আছিলে কিন্তু শংকৰদেৱ আৰু বিবেকানন্দতকৈ ওপৰততো নৰেন্দ্ৰ মোদীৰ হিন্দুত্ববাদ বা হিমন্ত বিশ্ব শৰ্মাৰ বা হিন্দুত্ববাদ হ'ব নোৱাৰে বিবেকানন্দই হিন্দু আদৰ্শ তেওঁ গোটেই বিশ্বজুৰি প্ৰচাৰ কৰিছিলে শংকৰদেৱে সকলোকে আঁকোৱালি লৈছিলে সেই উদাৰ হিন্দুত্ববাদ সেই উদাৰ হিন্দুৰ সংস্কৃতি কিন্তু আজি তেওঁলোকে ৰাজনৈতিকভাৱে ৰহণ খান্দিছে হিমন্ত বিশ্ব শৰ্মাক গতিকে আমি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে দাবী জনাইছোঁ আৰু হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য গৰিহণা জড়িত আৰু ৰাইজৰ দলে এই মন্তব্য কেতিয়াও তেওঁলোকক গ্ৰহণ নকৰে হয় বলেন বৈশ্য মই আপোনাৰ ওচৰলৈ আহিছোঁ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি কথা কৈছে এইখিনিয়ে বাস্তৱ কথা আৰু এইখিনিয়ে সত্যৰ ওপৰত আধাৰিত কথা কৈছে তেওঁ ইয়াত বিশেষ একো বেলেগ কথা কোৱা নাই আচলতে আমি যিবোৰ কথা পাই আহিছোঁ যে হিমালয়ত সমাৰব্ভম যাৱৎ হিন্দু সৰোবৰং তং দেৱ নিৰ্মিতং দেশ হিন্দুস্থান প্ৰশিক্ষাতে হিমালয়ৰ পৰা কন্যাকুমাৰীলৈ এই যি বিস্তৃত ভূখণ্ড আছে এই ভূখণ্ড দেৱনিৰ্মিত বুলি কোৱা হৈছে শাস্ত্ৰত আৰু ইয়াক হিন্দুস্থান বুলি কোৱা হৈছে আৰু আৰ পি দাই কোৱাৰ নিচিনা যে সিন্ধু নদীৰ কথাটো আছে যে সভ্যতাটোকে আমি হিন্দু বুলি ক'ব পাৰোঁ জাতিটোক আমি হিন্দু বুলি ক'ব পাৰোঁ আৰু উপাসনা পদ্ধতি আমাৰ সনাতন আমি হিন্দুটো জাতি বা সভ্যতা
কিহৰ ওপৰত ভিত্তি কৰি হৈছে? সিন্ধু নদীৰ ওপৰত হৈছে। যদি সিন্ধু নদীৰ উপত্যকাত বাস কৰা আমিসকল নিজকে হিন্দু বুলি ভাবোঁ, আৰু যদি আমাৰ উপাসনা পদ্ধতিটো আমাৰ সনাতন হয়, তাৰপিছত সনাতনৰ ভিতৰত একশৰণ আছে, বৈষ্ণৱ আছে, শাক্ত আছে, শৈৱ আছে, গাণপত্য আছে, ইত্যাদিবিলাক আছে, কিন্তু আমাৰ মূলতে উপাসনা পদ্ধতিটো হ'ল আমাৰ সনাতন, জাতিটো হ'লো আমি হিন্দু। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো কৈছে যে ইয়াত আমি সকলো হিন্দু, কাৰণ হিন্দু স্থান এখনত যোনে বাস কৰে, যদি ৰাছিয়াত বাস কৰা যিকোনো উপাসনা পদ্ধতিৰ মানুহ এজন ৰাছিয়ান হ'ব পাৰে, নেপালত বাস কৰা যিকোনো এজন উপাসনা পদ্ধতিৰ মানুহ নেপালী হ'ব পাৰে, যদি ঠিক তেনেকৈ হিন্দুস্থানত বাস কৰা যিকোনো উপাসনা, তেওঁ মুছলিম হ'ব, ইছলাম হ'ব পাৰে, তেওঁ খ্ৰীষ্টিয়ান হ'ব পাৰে, তেওঁ জৈন হ'ব পাৰে, তেওঁ বুদ্ধিষ্ট, তেওঁ হিন্দু। আৰু সেইকাৰণে এই কথাটো কৈছে যে তেওঁ হিন্দু হিচাপে ইয়াৰ আগত যিটো তেওঁ কৈছে বাবৰৰ আক্ৰমণৰ আগত ইয়াত মুছলমান নাছিল। আৰু এই কথাটো সত্য কথা, কাৰণ মই আপোনাক এটা উদাহৰণ দিওঁ, মই ভাৰতৰ প্ৰেক্ষাপটত নাযায় অসমৰ প্ৰেক্ষাপটত যদি কওঁ, আজি অসমীয়া জাতিৰ প্ৰধান জাতীয় উৎসৱ কি বুলি ক'লে আপোনালোকে সকলোৱে ক'ব বিহু। বিহু তিনিটা, এইটো মই চবেই জানে, তথাপি মই উলিয়াইছোঁ যে ৰঙালী বিহু, কঙালী বিহু বা কাতি বিহু বা ভোগালী বিহু। এই যে ৰঙালী বিহুত আমি যিবোৰ বিহু নাম গাওঁ, এই কৃষ্ণৰ মূৰতে বকুল ফুল এপাহি, হে ৰাম বনমালী, গোবিন্দই ৰাম ইত্যাদি যে গাওঁ, কিয় তাত খুদা বা আল্লাহৰ নাম নাই? কিয় তাত জিজাছ খ্ৰীষ্টৰ নাম নাই? কাৰণ এইটো সংস্কৃতি। আৰু বিহুটো কোনো বলেন বৈশ্যই বা কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বা কোনো আমাৰ ইয়াত বহা পেনেলিষ্টে কৰা নাই, এইটো অনাদিকালৰ পৰা চলি আহিছে। ইয়াৰ উৎপত্তি ক'ত হৈছে, কোনে সৃজন কৰিছে, এই কথাবিলাক আমি কোনেও সংজ্ঞা হিচাপে ইয়াত উপস্থাপন কৰিব নোৱাৰোঁ। যিহেতুকে এই বিহু যিধৰণে আমাৰ মাটি, বায়ু, পানী, প্ৰকৃতিৰ লগত চলি আহিছে, ঠিক তেনেকৈ এই বিহুগীত বনগীতবিলাকত যেনেকৈ কেৱল ভাৰতীয় সংস্কৃতি বা কেৱল সনাতন সত্তাটোক প্ৰতিফলিত কৰে, তদ্ৰূপ। গতিকে আমি সেইকাৰণে এই গোটেই বস্তুটোক যদি এটা হিন্দু জাতি বুলি লওঁ, ইয়াৰ উপাসনা পদ্ধতি ভিনে যোনে তোনে বা খ্ৰীষ্টিয়ান হ'ব পাৰে, বুদ্ধিষ্ট হ'ব পাৰে, যদি তেওঁলোকে হিন্দু বুলি ক'ব পাৰে, হিন্দুস্থানৰ নাগৰিক হিন্দু হিচাপে তেওঁলোকে ইয়াত নিজকে প্ৰতিষ্ঠা কৰিব পাৰে, নিজক লৈ গৌৰৱান্বিত ক'ব পাৰে যে মই হিন্দু হিচাপে গৌৰৱান্বিত, হিন্দুস্থানৰ নাগৰিক, মই হিন্দু। গতিকে এইটো বৰ এটা বিতৰ্ক নহয়, তেওঁ যিখিনি কথা কৈছে সত্য কথা কৈছে। আৰু এই কথাটোতো বুৰঞ্জীতে লিখা আছে যে ভাৰতবৰ্ষত যিখিনি আক্ৰমণ হৈছে, সেই আক্ৰমণ কৰিব অহা সৈনিকবিলাকে ইয়াৰে জীয়ৰী বিয়ৰীবিলাকৰ লগত বিবাহ পাতিয়ে হওক বা তাৰ পিছত কনভাৰ্ট কৰিয়ে, আজি চাওক যিখন হিন্দুস্থানৰ কথা মই ক'লোঁ যে হিমালয়ত সমাৰম্ভম যাৱৎ হিন্দু সৰোবৰম তং দেৱ নিৰ্মিতং দেশ হিন্দুস্থানৰ প্ৰশিক্ষতে, তেতিয়াহ'লে তাত আফগানিস্তান সোমাই আছে। আৰু আমি যদি মহাভাৰতৰ কথা পাওঁ, আফগানিস্তান মানে কান্দাহাৰ, মানে গান্ধাৰ, সেই গান্ধাৰীৰ দিনৰ গান্ধাৰ। তাৰপিছত আপুনি পাকিস্তানৰ কথা কওক, বেলুচিস্তানৰ ঘটনা আপোনালোকে জানে, বাংলাদেশৰ কথা কওক, আজি শ্ৰীলংকাৰ কথা কওক, ম্যানমাৰ, এই গোটেইবিলাক হিন্দুস্তান আছিল। আৰু আচৰিত কথা, যেতিয়াই মুছলমানৰ সংখ্যা য'ত বাঢ়িছে, সেই দেশবিলাক ক্ৰমান্বয়ে কালৰ সোঁতত সেইবিলাক ইছলামিক কাণ্ট্ৰি হৈ গৈছে। সেইটো ইতিহাসত সেই কথাটো আপোনালোকে সকলোৱে জানে। মই এটা কথাই এইটো তেতিয়া অলপ আগত কৈছিলোঁ যে হিমন্ত বিশ্ব শৰ্মাই এটা সাম্প্ৰদায়িক বিষয়বস্তু বিয়পাই দিছে। আজি আমাৰ পেনেলিষ্টখিনিও এটা এই তাৰ মন্তব্যৰ আলম লৈ হিন্দু হিন্দু মুছলমান বুলি পেলাই উপৰোক্ত বক্তাকেইজনে তেওঁলোকে কৈ গ'ল। বৈলচ্যদায়ো তেওঁ ক'লে যে আমাৰ হিন্দু 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 হিন্দু, তেওঁ মন্তব্যত বেলেগ একো নাই। ইতিহাসৰ পুৰণা কিছুমান চেপ্টাৰ খুলিছে, আৰু যোনবিলাকৰ তেওঁলোকে সঁচা মিছা কি আছে নাজানো, কিন্তু তেওঁ এটা কথা কৈ আছে হিন্দু হিন্দু হিন্দু। আজি যদি হিমন্ত বিশ্ব শৰ্মাই এই কথাখিনি নকলে হয়, এনেকুৱা এটা হিন্দু মুছলমান এই আজি টক শ্ব'টো নহ'লে হয়। এই টক শ্ব'টো তেওঁ হিন্দু 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 ক'ব বিচাৰে। অন্যহাতে এটা কথা আপুনি যেনেকে উদ্ধৃতি দিছে, তেনেকে আমাৰ অসমীয়া জাতি শংকৰদেৱৰ আদৰ্শৰে প্ৰতি গৈছে। অসমীয়া জাতি মুছলমানে যদি পাকিস্তানত ক'লেহেঁতেন, তাৰ লগে লগে ফতোৱা জাৰি হ'লে আপোনাৰ হিন্দু উদাৰ কাৰণে আজি আপুনি এইখিনি কথা ইয়াত সগৌৰৱে ক'ব পাৰিছে বা আমি সহ্য কৰি লৈছো। আৰু আপুনি যে কৈছে হিন্দু হিন্দু, মইতো অসমীয়াৰ কথা কৈছো, মই অসমীয়া বিহুৰ কথা কৈছো। বিহুত আপুনি মোক এটা বিহুৰ এটা বিহুগীত এটা আপুনি কওক। আপুনি ৰাইজৰ দলক প্ৰতিনিধিত্ব কৰিছে ডাঙৰীয়া, আপুনি বিহু এটা মোক গাই দিয়ক য'ত আল্লাহ, খুদা আৰু জিজাছ খ্ৰীষ্টৰ নাম আছে। আপুনি মই বলেন বৈশ্য সৃষ্টি কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই আহি কেনে ইয়াত লিখা নাই বিহুগীত অতীজৰ পৰা চলি আছে। আপুনি ইয়াত আস্ফালন কৰিলে সেইটোতো সঁচা হ'ব। আস্ফালন কৰা নাই ডাঙৰীয়া, আস্ফালন কৰা নাই। কিন্তু এজন
এজন আপুনি ৰাজ্যৰ অসাংবিধানিক বুলি যিটো কথা কৈছে, মুখ্যমন্ত্ৰীয়ে সেইটোৱে সাংবিধানিক। এনেকুৱা বৰঞ্চ সাম্প্ৰদায়িক মন্তব্য কৰিব অসাংবিধানিক কি আৰু জানে? তেওঁক ছাপোৰ্ট দিবৰ কাৰণে দুজনমান 1972 হিন্দুত্ববাদী নেতা আগুৱাই আহিব, তেওঁ মানে হিন্দু ইছ্যুটো চলাই দিব বিচাৰিছে, উন্নয়নৰ কথা যুৱ প্ৰজন্মৰ চাকৰি আজি এইবিলাক ইছ্যু তল পেলাব বিচাৰিছে। তো আপুনি যেনেকে বিহু দিছে, মই তেনেকে কওঁ শংকৰদেৱৰ আদৰ্শ মতে অসমীয়া জাতি চলি আছে, তেনেকে শুনক কোনো সম্প্ৰদায়ক বেয়াকে কোৱা নাছিলে, কোনো কমিউনিটিক বেয়াকে কোৱা নাছিলে। তেওঁ কিন্তু হিন্দুত্ববাদৰ বা হিন্দুৰ আদৰ্শ আৰু পৰম্পৰা গোটেই ভাৰতবৰ্ষৰ বাদ দিয়ক, ভাৰতবৰ্ষৰ সীমাৰে গোটেই পৃথিৱীত বিশ্বব্যাপী তেওঁলোকে দিছিলে। গতিকে আপোনালোকে এজন মুখ্যমন্ত্ৰীক বচাব আহি এই হিন্দু মুছলমান দুটামান শব্দ কৈ অসমৰ ৰাজনীতিত আপোনালোকে এটা সাম্প্ৰদায়িক গুণ দিব বিচাৰিছে। আৰু আপোনালোকৰ ৰাজনীতি আপোনালোকৰ এই সাম্প্ৰদায়িক ৰাজনীতি হয়, মই আহি আছো হয়, এক মিনিট। ৰঞ্জীৱ শৰ্মা আপোনাৰ প্ৰতিক্ৰিয়া ৰঞ্জীৱ শৰ্মা আপোনাৰ প্ৰতিক্ৰিয়া। মই হিন্দু হয়, মই হিন্দু হয়, আপুনি হিন্দু, মই হিন্দু নহয়, আপোনালোকৰ হিন্দুত্ববাদক মই সমৰ্থন কিয় কৰা নাই? আপুনি নালাগে সমৰ্থন কৰিব, আপুনি সমৰ্থন কৰিব নালাগে। আপুনি বুহাৰী পেলাব বিচাৰে, নালাগে। মই নিজে এজন হিন্দু হয়, হিন্দু কাক সনাতন কাক এই দুটাৰ প্ৰভেদ যেতিয়া আপুনি বুজি পাব, সেইদিনা আপুনি নিজে মোৰ কথাখিনিকে ক'ব ইয়াতে। পিছাবিলাক উতলে আগুৱাই আনে আৰু আপোনালোকে হিন্দুত্ববাদৰ নামত আপুনি এটা যিদিনাখনে হিন্দু আৰু সনাতন এই দুটা শব্দৰ অৰ্থ বুজি পাব, সেইদিনাখনে আপুনি মোৰ হৈ মোৰ লগত কথা ক'ব ইয়াতে। মই আহি আছো হয়, খ্যাতিময় বৰা, মই আহি আছো। মই ৰঞ্জীৱ শৰ্মা, আপুনি কি ক'ব এই গোটেই প্ৰসংগ? খ্যাতিময় বৰা হিন্দুস্তানত আছে। খ্যাতিময় বৰা এজন ভাল হিন্দু হয় আৰু হিন্দু সনাতন সমাজত আছে, সেইকাৰণে তেওঁ হিন্দুত্বৰ বিৰোধিতা কৰিব পাৰে। যোৱা দুদিন আগতে পাকিস্তানৰ ইছলামিক সমাজে শ্ৰীলংকাৰ এজন ব্যক্তিক, তাত এটা কৰ্পৰেটত চাকৰি কৰা এজন ব্যক্তিক কেনেকৈ হত্যা কৰিলে, সেইটো গোটেই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আমি দেখি আহিছোঁ। গতিকে ভাৰতবৰ্ষত তেনেকুৱা ঘটনা নহয়। ভাৰতবৰ্ষৰ সমাজখন হিন্দু সমাজ, সহনশীল সমাজ, সকলোকে নিজৰ ভাতৃ বুলি আঁকোৱালি ল'ব পাৰে। গতিকে হিন্দুত্বক লৈ পেলাই যেতিয়া আমি কথা কওঁ, আমি ৰাজনৈতিক গণ্ডিৰ বাহিৰত গৈ কথা ক'ব লাগিব, কিয়নো হিন্দুত্ব ইটছেল্ফ আউট অফ পলিটিকেল বেৰিয়াৰ। পলিটিকেল বেৰিয়াৰত আছে হিন্দুত্ব। হিন্দুত্ব কোনো ৰাজনৈতিক এজেণ্ডা নহয়, কি আমাৰ সমাজ ব্যৱস্থা। আমি হিন্দুত্বক সদায় বামপন্থীসকলে কি কৰে, তেওঁলোকে হিন্দুত্বক ৰাজনৈতিক এজেণ্ডা বিজেপিয়ে কৰিছে বুলি কয়, বিজেপিৰ মূৰত সেই বস্তুটো ভাঙিবলৈ চেষ্টা কৰে। কিন্তু বিজেপিয়ে হিন্দুত্বক কেতিয়াও ৰাজনৈতিক এজেণ্ডা কৰা নাই। বিজেপিয়ে খালি এটা কথা কৈ আছে যে হিন্দুত্ব আমাৰ সমাজ ব্যৱস্থা হয়, আমাৰ জীৱন পদ্ধতি হয়, হিন্দুত্ব আমাৰ প্ৰাণ হয়, আমাৰ জীৱন হয়। সেই কথাটো কোৱাটো ৰাজনীতি নহয়। আমি সকলোৱে এই কথা, আজি শংকৰদেৱে 52 বাৰ ভাৰতবৰ্ষৰ নাম লৈছে, জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ বুলি শংকৰদেৱে কৈছে। আমি কোৱা নাই, আমাক শিকাইছে শংকৰদেৱে সেইটো কথা। শংকৰদেৱে গোটেই ভাৰতবৰ্ষত তেওঁ ভাৰতবৰ্ষ ভ্ৰমণলৈ গৈছিলে। তেখেতে যেতিয়া নগাৰ নৰোত্তমক তেওঁ সংস্কাৰ কৰিছিল, কি বুলি কৈছিল? বৈষ্ণৱ বনাইছিলে, ভাগৱত পঢ়িবলৈ কৈছিলে। চানখাক শংকৰদেৱে কি কৈছিল? কোৰাণ পঢ়িবলৈ কোৱা নাছিলে। চানখাক শংকৰদেৱে কৈছিলে ভাগৱত পঢ়, বৈষ্ণৱ হোৱা। শংকৰদেৱে সেইটো আদৰ্শ আমাক দিছে। আমাক শংকৰদেৱে কৈছে ভাগৱত পঢ়িবলৈ কৈছে, বৈষ্ণৱ হ'বলৈ কৈছে। শংকৰদেৱে তেনেকে বৃহত্তৰ অসমীয়া জাতি গঠন কৰিছে। কথাটো পাহৰিলে নহ'ব। আমি তাৰ আধাৰত হিন্দুত্বক বিশ্লেষণ কৰিব লাগিব। হিন্দুত্ব আৰ.পি. দাই সঠিকভাৱে কৈছে, বলেন দাই সুন্দৰভাৱে বৰ্ণনা কৰিছে। আপুনি কি ক'ব? চাওক, হয়, হিন্দু মানুহ বুলি আমি কওঁ বা সনাতন ধৰ্মীয় আমি একচুৱেলি যিকোনো আমি ধৰ্ম। আজি মই RSS আছিলোঁ, বিজেপি আপুনি এতিয়াও RSSত আছে, আপুনি স্বয়ংসেৱক হয় নে নহয়? আপুনি স্বয়ংসেৱক হয়, আমিতো মানুহ আপোনাক কৈ আছোঁ। কিন্তু মই যেতিয়া যেইবাৰো কাশ্মীৰ গৈছোঁ, মই হজৰতবাল মছজিদত নমাজ পঢ়িছোঁ, 12টা নামাজ। এইটো হ'ল হিন্দুত্ব, যোনে হিন্দু বা সনাতন ধৰ্ম মানে। মই চব মানুহ মছজিদ গ'লে মছজিদত সেৱা কৰি যাওঁ, ৰাস্তাত চাৰ্চাৰ আগতে চাৰ্চাও নমস্কাৰ কৰি যাওঁ, বুদ্ধিষ্ট মন্দিৰ হওক, স্বৰ্ণ মন্দিৰ হওক গৈছোঁ, ক'ত যোৱা নাই। আৰু গোৱা গ'লে মই আকৌ চাৰ্চত সোমাই, কেথেড্ৰেল সোমাই তাত বাইবেল পঢ়োঁ। বাইবেলটো মোৰ নিচিনা বাইবেল পঢ়া মানুহ খ্ৰীষ্টান মানুহ কম আছে। মোৰ নিচিনা কোৰাণ পঢ়া মানুহ ৰমজানৰ সময়ত কট্ট হিন্দু হৈও মই কোৰাণ পঢ়ি। সেইটোৱে আমি চবকে সামৰি লওঁ। সেইকাৰণে ভাৰতবৰ্ষ সেইকাৰণে 800 বছৰ মোগলে ৰাজ কৰিও হিন্দুত্ব শেষ কৰিব পৰা নাই। এতিয়া 82% আমি এতিয়া আছোঁ।
এক নম্বৰ 2 নম্বৰ হ'ল খ্ৰীষ্টান 300 বছৰ ৰাজ কৰিব আমাৰ পুৰা এতিয়া মাত্ৰ 2% আছে খ্ৰীষ্টান ভাৰতত কিয় আমাৰ যোন ধৰ্ম বা যোন সনাতন ধৰ্ম এটো সায়েন্সৰ লগত বেসিক হিউম্যান বিইংৰ লগত মোৰ বডিৰ লগত আয়ুৰ্বেদ সায়েন্স বেদি সায়েন্স ফাৰ্স্ট বুক কোন বিশ্বত ঋগ্বেদ ফাৰ্স্ট পুথি জ্ঞান পুথি ঋগ্বেদ আৰু আজ কৃষ্ণৰ যোন গীতা কৃষ্ণ গীতা ইজ লাইভ এ সায়েন্স এজ ইট ইজ ইভেন আজি তাৰ পৰা ৰিসাৰ্চ আমেৰিকা বা জাৰ্মানী ৰিসাৰ্চ কৰি চলি আছে বেদৰ পৰা ৰিসাৰ্চ কৰি আছে এটো ধৰ্ম মৰা ধৰ্ম কোনবা যে খতৰাত আছে হিন্দু ইজ ইন ডেঞ্জারাস পজিশন এটো নহয় হিন্দু নমৰে হিন্দু বাঢ়ি আছে আমি 78% আছো 2011 চনৰ সেন্সাস এতিয়া চাওক এটা সেন্সাস ৰিপৰ্ট ওলোৱা নাই যদিও 80% 4% বাঢ়িছো আমি গতিকে এটো কোনোবা যে ভয় দেখা যে আমি হিন্দু আছিলো হিন্দু সংজ্ঞা নাছিলো তেতিয়া সনাতন ধৰ্মী আছিলো সূৰ্য পূজা চন্দ্ৰ পূজা কৰিছো পাথৰ পূজা কৰিছো গছ পূজা কৰিছিলো এইবিলাক আকৌ এনভায়ৰনমেন্টাল সায়েন্স আছিলে আমি কাউৰীক বা কুকুৰক পূজা কৰো গৰুক কিয় পূজা 24 ঘণ্টা অক্সিজেন দিয়ে তুলসীক কিয় পূজা কৰো 24 ঘণ্টা অক্সিজেন দিয়ে এভরিহোয়ার দেয়ার ইজ সায়েন্স আজ এলোপ্যাথিকে ট্রিটমেন্ট কৰিব নোৱাৰে খালি সিম্পটোমেটিক ট্রিটমেন্ট কৰে আমি সিস্টেমত যে আয়ুর্বেদ ট্রিটমেন্ট কৰে জ্বৰ পৰা এইবিলাক সব সায়েন্স হয় তার ধৰ্মলৈ কোনো কথা নাই ইয়াত মুছলমানো আছে হিন্দু আছে খ্ৰীষ্টানো আছে শিখ আছে ইসাই সব আছে কিন্তু বিভিন্ন উপাসনা আমি বিভিন্ন ধৰণৰ কৰো মই শিৱক মানো দীক্ষিত দুৰ্গাক মানে কোনবা কৃষ্ণক মানে কি কয় গীতা পঢ়ে গীতা গায় গীতা সবে পঢ়া বসে কিন্তু এটো নিজৰ নিজৰ পদ্ধতি হয় তাত একো বিতৰ্ক কৰি হিন্দু ৰাষ্ট্ৰ আছিল নাছিল এইবিলাক কৈ লাভ নাই কিয় ইতিহাস আজি হিমন্ত বিশ্ব শৰ্মা কৈ দিলে হিন্দু ৰাষ্ট্ৰ আছিলে কিয় কোৱা কাৰণে এইটো ইতিহাস বদলি নাযায় মই যদি কওঁ হিন্দু ৰাষ্ট্ৰ নাছিল এইটো মুছলমান ৰাষ্ট্ৰ আছিল মই কোৱা কাৰণে ইতিহাস বদলি নাযায় হোৱাট ইজ ট্ৰুথ হোৱাট ইজ ফেক্ট উইল ৰিমেইন অলৱেজ ইন দি হিষ্ট্ৰী বুক হয় খ্যাতিময় বৰা মানে ইয়াত যেটো পারসেপশন দি থকা হৈছে যে আৰু বিশেষকৈ মই যিখিনি বুজি পাইছো বা ইমান দিনে যিখিনি হিমন্ত বিশ্ব শৰ্মা বা মুখ্যমন্ত্ৰীয়ে কৈ আছে যে ভাৰতৰ ইতিহাসটো এটা এনেকুৱা এটা সময়ৰ পৰা শিক্ষা ব্যৱস্থাৰ মাজত আহিলে য'ত তাৰ আগৰখিনিৰ কথা একো কোৱা নহয় আৰু সেই গতিকে সেই ইতিহাসটো এনেকুৱা ধৰণে পঢ়োৱা হ'ল য'ত মোগল হিষ্ট্ৰীৰ পৰাই ইতিহাসটো আৰম্ভ হ'ল বা মোগলৰ ইতিহাসৰ পৰাই আমাৰ মানে যি কোর্স আছে সেই কোর্সত বেসিককে পঢ়োৱা হ'ল বা অসমতো বা এইখিনি ক্ষেত্ৰত যদি চাই অসমত আহোম ইতিহাস বা আছিল বা আহোম ইতিহাস আছিলে সেইখিনি আছিল কিন্তু তাৰ আগৰ ইতিহাস কিন্তু হিমান ভালদৰে পঢ়োৱা নহল বা গম পোৱা নগল যিটো কাৰণে আজি এই অৱস্থা হৈছে বুলি কোৱা হৈছে বা তেওঁ ক'বলৈ বিচাৰিছে বা মই যেটো বুজিছো আপুনি এই ক্ষেত্ৰত আপোনাৰ মতটো কি হিমন্ত বিশ্ব শৰ্মাই আজি কৈছে এইটো কথা কিন্তু তেওঁ কংগ্ৰেছত থাকোতে এইখিনি কথা বুজা নাছিলে নেকি হিমন্ত বিশ্ব শৰ্মাই এইখিনি হিষ্ট্ৰী তেতিয়া পঢ়া নাছিল নে এতিয়া এইখিনি হিষ্ট্ৰী তেওঁ কপা পঢ়িলে হেতু নাজানো আৰু আজি যে টক শ্ব' কৰি আছো তেওঁ মন্তব্য লগে তেওঁ দুদিনৰ পিছত বেলেগ এটা পাৰ্টি গুচি যাব আকৌ নতুন এটা হিষ্ট্ৰী উলিয়াই দিব তেতিয়া আকৌ বেলেগ এটা টক শ্ব' হ'ব তেওঁ চৰিত্ৰটো তেনেকুৱা আৰু তেওঁ কথাখিনিত এই হিষ্ট্ৰী যে তেওঁ নতুনকৈ কৈছে হিমন্ত বিশ্ব শৰ্মাই তো এইখিনি পাঠ্যক্ৰমে পঢ়ি আহিছিলে এইখিনি সিলেবাসে পঢ়ি আহিছিলে তো তেওঁ নতুনকৈ কপা পালে তেওঁ নতুনকৈ হিষ্ট্ৰী লিখা আৰম্ভ কৰিলে নেকি আৰু এই কথাটো কিন্তু এটা বিৰাট মাৰাত্মক কথা আৰএছএছ বা বিজেপিৰ মানুহখিনি বিভিন্ন সময়ত দেখা পাইছো বিভিন্ন নেতাৰ মন্তব্য দেখা পাইছো কেউ কেন্দ্ৰীয় হওক বা ৰাজ্যিক পৰ্যায় হওক ইতিহাসৰ নতুন নতুন থিয়ৰী উলিয়াই আছে এই নতুন নতুন থিয়ৰী বিলাকে তেওঁলোকৰ অসমীয়া ৰাইজৰ মাজত এটা কনফিউজন সৃষ্টি কৰিব বিচাৰিছে জনতাৰ মাজত এটা কনফিউজন সৃষ্টি কৰিব বিচাৰিছে আৰু তেওঁলোকে এটা নতুন নতুন থিয়ৰী মানে কেনেকুৱা ধৰণৰ নতুন থিয়ৰী আপুনি এতিয়া চাওক হিমন্ত বিশ্ব শৰ্মাই যোনখিনি মন্তব্য দিলে তাত কিবা থিয়ৰিটিকেল বেচিছ তেওঁলোকে দেখুৱাব পাৰিব জানো তেওঁ কিবা তথ্যগত মানে কথাটো অকমান বুজিব পৰা হোৱা নাই ক্লিয়াৰ কৰি কথাখিনি শুনক হিমন্ত বিশ্ব শৰ্মাই যে আজি এইখিনি কথা ক'লে আজি যে এইখিনি কথা ক'লে তো তেওঁতো কংগ্ৰেছত থাকোঁতেও তেওঁ শৰ্মা উপাধিয়ে আছিলে তেওঁ কংগ্ৰেছত থাকোঁতেও হিন্দুৱে আছিলে নহয় এই কথাখিনি প্ৰাসংগিকতাটো কিয় আনিছে মানে মোৰ এটা অনুৰোধ থাকিব মোৰ এটা খ্যাতিময় বৰা মোৰ এটা অনুৰোধ থাকিব মোৰ এটা এজন ৰাজ্যৰ মুৰব্বী হিচাপে শুনি লওক মোৰ এটা অনুৰোধ থাকিব আপুনি যেতিয়া যুক্তিখিনি ৰাখিব আপুনি ব্যক্তিগতভাৱে কথাখিনি কোৱাৰ বিপৰীতে আপুনি যুক্তিৰ আধাৰত কথাখিনি যদি কয় বেছি ভাল হ'ব যিমানেই যি নহওক আপুনি তেওঁক পছন্দ কৰক বা নকৰক এজন সাংবিধানিক পদমৰ্যাদাত আজি আছে ৰাজ্যৰ এজন মুখ্যমন্ত্ৰী হয় আৰু যেতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী যোনেই হওক আপুনি ভালেই পাওক বা বেয়াই পাওক সেই মুখ্যমন্ত্ৰী মোৰ কথাটো শুনি লওক যেতিয়া বিৰোধিতাও কৰিব এটা শালীনতাৰ মাজত বিৰোধিতা কৰাটো উচিত ব্যক্তিগতভাৱে যে তেওঁ কি উপাধিৰ আছিল কি আছিল এজন মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত মোৰ এটা ব্যক্তিগত আপোনাৰ অনুৰোধ আৰু এই মঞ্চৰ পৰা যদি আপুনি কথাখিনি কয় তেতিয়াহ'লে সেই শালীনতাটো আপুনি ৰাখি ক'ব পাৰে আপুনি আপোনাৰ কথাখিনি কওক এতিয়া মই ৰঞ্জিত শৰ্মা মই কৈ লওক হিমন্ত বিশ্ব শৰ্মাই যে আজি মুখ্যমন্ত্ৰী হিচাপে মন্তব্য দিছে তো কথাটো তেওঁ আমি মাননীয় মুখ্যমন্ত্ৰী হিচাপে আমি সন্মান কৰোঁ তেওঁ আমাৰো মুখ্যমন্ত্ৰী আপোনাৰো মুখ্যমন্ত্ৰী আমাৰো মুখ্যমন্ত্ৰী কিন্তু এজন মুখ্যমন্ত্ৰীয়ে সংবিধানৰ প্ৰস্তাৱনাটোক
আওকাণ কৰি সংবিধানক আওকাণ কৰি তেওঁ হিন্দু মুছলমানৰ কথা ক'ব আহিছে ধৰ্ম নিৰপেক্ষ কথা ভাৰতীয় সংবিধানৰ কথাত উল্লেখ কথা আছে তো তেওঁ কৈ আছে যে ভাৰতত আগৰ হিন্দু আছিলে আগতে মুছলমান নাছিলে আক্ৰমণ হ'ল তেনেধৰণৰ কিছুমান কথা কৈছিলে নহয় জানো মই যেটো আপোনাৰ কথাটো বুজি পাইছো যে এজন মুখ্যমন্ত্ৰী হিচাপে তেওঁ হিন্দু মুছলমানৰ কথা যেটো কৈ আছে তেওঁ আচলতে ভাৰতৰ সংবিধানৰ শপত খাই তেওঁ শিক্ষাৰ কথা কৈছে শপত খাইছিলে কিন্তু তেওঁ এতিয়া ভাৰতৰ সংবিধানকে অৱমাননা কৰাৰ নিচিনা এটা আপুনি উত্থাপন কৰিছে ৰঞ্জিত শৰ্মা আপোনাৰ প্ৰতিক্ৰিয়া মোৰ যদি ভুল হয় আপোনাৰ একদম ঠিক কথা কৈছে ৰাষ্ট্ৰপতি তেওঁ কৈ আছে যে ভাৰতৰ সংবিধানতে এইটো আছে যে ধৰ্ম নিৰপেক্ষ আৰু সেই সংবিধানৰ শপত মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপত লৈছে আৰু তেওঁ এইখিনি কথা কোৱাটো উচিত নহয় বুলি কৈ আছে নাই এতিয়া চাওক তেখেতে কেইবাটাও প্ৰশ্ন উঠাইছে একেলগে কৈছে যে বিজেপি RSSৰ মানুহে ইতিহাসৰ নতুন থিয়ৰী মই কেইটামান অসম বুৰঞ্জীৰ উদাহৰণ দিব খুজিছোঁ আমাৰ অসম বুৰঞ্জীত আমি পঢ়িবলৈ পাইছিলোঁ চিলেবাছত নাথাকিলেও মানে বেলেগ কিতাপ বাহিৰা কিতাপ যেতিয়া পঢ়িছিলোঁ আমি পাওঁ গুমদৰ কোঁৱৰে ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ কৰিছিল গুমদৰ কোঁৱৰৰ বিদ্ৰোহ কেতিয়া আছিল ৯৬ সন্ধিৰ ইমিডিয়েট পিছত আমি ভাৰতবৰ্ষৰ ইতিহাস যেতিয়া জৱাহৰলাল নেহেৰু আৰু বামপন্থীসকলে লিখিলে নেহেৰুৰ তত্ত্বাৱধানত সেই ইতিহাসত কি লিখিলোঁ গুমধৰ কোঁৱৰৰ নামেই নাই ভাৰতৰ সমগ্ৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত অসমক আমি মাত্ৰ ১.৫ পৃষ্ঠা দিলোঁ মাত্ৰ ১.৫ পৃষ্ঠা পিয়লি ফুকনৰ প্ৰসংগ নাই পিয়লি ফুকনৰ প্ৰসংগ নাই মণিৰাম দেৱান নাই দেৱানৰ প্ৰসংগ নাই আপোনাৰ আৰু কুশল কোঁৱৰ আৰু কনকলতাৰ নাম এবাৰ উল্লেখ কৰা হৈছে ওৱান অফ দ্য য়ংগেষ্ট মাৰ্টায়াৰ বুলি ওৱান অফ দ্য য়ংগেষ্ট নহয় ভাৰতবৰ্ষৰ সমগ্ৰ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ আটাইতকৈ কনিষ্ঠ মহিলা শ্বহীদ সেই কথাটো সেইখিনি স্বীকৃতিও দিয়া নহ'ল তেতিয়া কিন্তু আমাৰ বুদ্ধিজীৱী মহল আমাক বিৰোধিতা কৰা যিসকল লোক যোনে ইতিহাস পঢ়িছোঁ বুলি কৈছে আমি নতুন থিয়ৰী দিয়া বুলি কৈছে তেওঁলোকে বিৰোধিতা কৰা নাছিল সেই কথাটো সংসদত প্ৰথম উত্থাপন কৰিছিল সেই সময়ত ভাৰতীয় জনসংঘৰ নেতা সেই সময়ৰ ভাৰতীয় জনসংঘৰ নেতা পৰৱৰ্তী সময়ত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এতিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে আৰু সেই কথাটো কোৱাৰ কাৰণে যদি ইতিহাস বিকৃত কৰা হৈছে তেতিয়াহ'লে তেনেকুৱা ইতিহাস বিকৃত পৰিকল্পিতভাৱে আমি কৰিম পৰিকল্পিতভাৱে কৰিম ডিচিশ্যন লৈ কৰিম ৰাজহুৱাভাৱে কৰিম স্কুল কলেজত গৈ কৰিম ইউনিভাৰ্চিটিত গৈ কৰিম চব জেগাত কৰিম পৰিকল্পিতভাৱে কৰিম এইটো আমাৰ ঘোষণা আৰু শপত খাই কৈছোঁ তেনেকুৱা ইতিহাস বিকৃত আমি কৰিমেই এইখন দেশৰ ইতিহাস কেৱল গান্ধী পৰিয়ালৰ ইতিহাস আৰু ছোভিয়েট ইউনিয়নৰ সেই হত্যাকাৰী লেনিন ষ্টেলিনৰ জীৱনী পঢ়াৰ ইতিহাস নহয় এইখন দেশৰ মহাপুৰুষ আছে আমাৰ শংকৰদেৱ আছে মাধৱদেৱ আছে চাওলুং চুকাফা আছে আমাৰ লাচিত বৰফুকন আছে ঠিক তেনেদৰে বংগত চৈতন্যদেৱ আছে মহাৰাষ্ট্ৰত ছত্ৰপতি শিৱাজী আছে দক্ষিণৰ বিজয় সাম্ৰাজ্য আছে দিল্লীত হিন্দু সম্ৰাট ৰাণা সংগ্ৰাম সিংহ আছিল পশ্চিম ভাৰতত যেনেকৈ মহাৰাণা প্ৰতাপ আছে ইউপিত ঝানীৰা লক্ষ্মীবাই আছে তেনেকৈ প্ৰত্যেক জেগাত আমাৰ ইতিহাস আছে আমি সেই ইতিহাস লিখিম আমাৰ ছাত্ৰ ছাত্ৰীয়ে সেই ইতিহাস কৰিব লাগিব আমাৰ ছাত্ৰ ছাত্ৰীক আমি হত্যাকাৰী লেনিন হত্যাকাৰী ষ্টেলিন হত্যাকাৰী মাও ছেতুঙৰ ইতিহাস পঢ়িবলৈ নিদিওঁ আমি বন্ধ কৰিম সেই ইতিহাস আৰু সেই কৰিবলৈ যাওঁতে ৰাইজৰ দলৰ দৰে যিবিলাক ৰাজনৈতিক দল আছে তেওঁলোকৰ গাত জুই লাগিছে সেইকাৰণে তেওঁলোকে কৈছে নতুন ইতিহাস নতুন থিয়ৰী গতিকে সেই থিয়ৰী জনগোষ্ঠীক সন্ত্ৰাসবাদী আৰু হত্যাকাৰী বুলি ঘোষণা কৰিছে সেই ৰমিলা থাপাৰে লিখা ইতিহাসৰ কিতাপ আমি অসমৰ বিদ্যালয়সমূহত পঢ়িবলৈ নিদিওঁ যি ইৰফান হবিবে অসমৰ মানুহক মুছলমান বিৰোধী বুলি কয় সেই ইৰফান হবিবৰ কিতাপ আমি অসমত পঢ়িবলৈ ৰাইজৰ দল থাকালে আমি শ্যামাপ্ৰসাদ মুখাৰ্জী কিতাপ দীনদয়াল উপাধ্যায় কিতাপ আমি পঢ়িব নিদিওঁ দীনদয়াল উপাধ্যায় শ্যামাপ্ৰসাদ মুখাৰ্জী লিখা মনুস্মৃতিও আমি পঢ়িব নিদিওঁ ৰাইজৰ দলে থকা সেইকাৰণে ৰাইজৰ দল ক'ত আছে ৰাইজৰ দল ক'ত আছে আজি আপোনালোকে নিৰ্বাচনৰ সময়ত আপোনালোকে কংগ্ৰেছৰ লগত মিলি জাতীয় পৰিষদৰ লগত মিলি অন্যান্য শক্তিৰ লগত মিলি আপোনালোকে এটা দাবী উত্থাপন কৰিছিল এওঁলোকে অসমৰ সমাজ ব্যৱস্থাক বিকৃত কৰিব ওলাইছে তাৰ বিৰুদ্ধে আপোনালোক ৰাইজৰ ওচৰত গৈছিল ভোট বিচাৰিছিল ৰাইজে আপোনালোকক ভোট দিলে জানো আমি সংসদীয় ৰাজনীতি কৰোঁ নিৰ্বাচনী ৰাজনীতি কৰোঁ নিৰ্বাচনত আমি ৰাইজৰ ওচৰত আমাৰ সমগ্ৰ এজেণ্ডা লৈ গৈছোঁ আমি ৰাইজৰ সন্মুখত সেই কথাখিনি উত্থাপন কৰিছোঁ ৰাইজে আমাক ভোট দিছে তাৰ মানে কি ৰাইজ আমাৰ পক্ষত আছে ৰাইজে আমাৰ কথা শুনিছে ৰাইজে ভাল পোৱাকে ৰাইজে বিচৰা ধৰণে আমি কাম কৰি আছো সেইকাৰণে আমি ৰাইজৰ ঠিক আছে বলেন বৈশ্যৰ পৰা মই প্ৰতিক্ৰিয়া লওঁ তাৰপিছত মই RP শৰ্মা আৰু ৰাইজৰ দলৰ প্ৰতিনিধিৰ ওচৰলৈ বলেন বৈশ্য নহয় ৰাইজৰ দলে যিখিনি কথা ক'লে আমাৰ বৰাই
তেওঁক এনেকুৱা লাগিছে যে তেওঁ কেৱল হিমন্ত বিশ্ব শৰ্মাক বিৰোধ কৰিবৰ কাৰণে আহি বহাৰ নিচিনা হৈছে গতিকে কথাখিনি চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে মই আগতে ক'লোঁ যে সেই কথাখিনি আমি চবেই শুনিছোঁ আৰু মই ক'লোৱে যে এইটো সত্যৰ ওপৰত আধাৰিত আৰু এতিয়া আমাৰ বৰাই যিখিনি কথা ক'লে যে নতুন নতুন ইতিহাস বা ইতিহাস বিকৃতি কৰি থকা বা নতুন নতুনকৈ ইতিহাস আৱিষ্কাৰ কৰা আচলতে চাওক আমাৰ ইতিহাস যদি কোনোবাই পূৰ্বতে বিকৃত কৰিছিল তাক ঠিক কৰাৰ দায়িত্বও কিন্তু জাতিটোৰ আছে কাৰণে সেই সময়ত আমাৰ শক্তি নাছিলে ভাৰতবৰ্ষত এতিয়া ধৰক গান্ধী পৰিয়াল বা কংগ্ৰেছৰ দিনতে দীৰ্ঘকাল শাসন চলিছিলে চলা কাৰণে নেতাজী সুভাষ বসুৰ বহু ফাইল গোপন হৈ আছিল আজি সেই ফাইলবিলাক উদ্ঘাটন হৈছে তেনেকুৱা বহুত হয় আপুনি নেতাজী সুভাষ বসুলৈ যাবই নালাগিব আমাৰ বৰাৰ ঘৰ য'ত মৰিগাঁৱৰ সেই বীৰ পুৰুষ জোঙাল বলহুৰ ইতিহাস ক'ত আছে জোঙাল বলহু আৰিমত্ত জঙাল বলহু ইতিহাস লাগিব গতিকে ইতিহাসবিলাক এতিয়া যিবিলাক তাৰ উপৰি মই এটা কথা কৈছোঁ যে ৰাইজৰ দলৰ যিখিনি প্ৰতিক্ৰিয়া আছে এই প্ৰতিক্ৰিয়াখিনি নিশ্চিতভাৱে থাকিব কিন্তু এটা কথা মনত ৰখা উচিত যে সমাজত ৰাইজৰ দলৰ নিচিনা সংগঠনো থাকিব আৰু বহুত সংগঠন থাকিব বহুত দল থাকিব কিন্তু আচলতে যিহেতুকে এখন গণতান্ত্ৰিক দেশ ইয়াৰে 90 বা 95% ৰাইজে যি বিচাৰে সেইটোহে হ'ব অলপ আগতে আমাৰ উপযুক্ত বক্তা ডাঙৰীয়াই কোৱাৰ দৰে যে আপোনালোকেও গৈছিলে ভোট বিচাৰি আৰু বিজেপি দলো গৈছে বা বিভিন্ন দল গৈছে ৰাইজে যাক এই দায়িত্ব দিছে তেওঁলোকে এই কামখিনি কৰিব কাৰণ ৰাইজে ৰাইজৰ ওচৰত ভোট বিচাৰি যাওঁতে তেওঁলোকে কৈছিলে আমি কেব আনিম কাক আনিম আমি এইটো কৰিম আমি এনআৰচি কৰিম কৈছিল আৰু এইখিনি কাম কৰিবই লাগিব আমি ইভেকশ্যন কৰিম আমি বনাঞ্চল এইবিলাক আমি খালী কৰিম সত্ৰৰ নদী ভূমি বেদখল মুক্ত কৰিম এতিয়া যদি 10% বা 7% ভোট পোৱা কোনোবাই চিঞৰি আস্ফালনো কৰি থাকিব কিন্তু কিয় চৰকাৰৰ এখন বনোৱাৰ আগতে ৰাইজক যি কমিটমেণ্ট দিছিল সেই দলে এইখিনি কাম ফুলফিল কৰিব লাগিবই সেইটো তেওঁলোকৰ দায়িত্ব আছে গতিকে এইখিনি কাম তেওঁলোকে কৰিছে ঠিক আছে আৰ পি শৰ্মা আপোনাৰ কথা মই কওঁ চাওক শৰ্মা সবে যি কৈছে ঠিকে আছে বা আমাৰ বৰাই কৈছে ৰাইজৰ ঠিক আছে কিন্তু উগ্ৰভাৱে যিকোনো কথা কোৱাটো ভাল নহয় কিয় হিন্দু ধৰ্ম কেতিয়াও উগ্ৰ নহয় হিন্দু ধৰ্ম উগ্ৰ নোহোৱাৰ কাৰণে আৰু মাটিৰ লগত জড়িত থকাৰ কাৰণে আজিলৈ জীয়াই আছে ইউৰোপিয়ান বহুত দেশ বা ইৰাণ ইৰাক ধৰক এতিয়া ইছলামিক ধৰ্মৰ দেশ হৈ গ'ল ইৰাণী হওক বা এতিয়া টাৰ্কি এইটো অটোমান এম্পায়াৰ আছিলে এইটো এতিয়া ইছলামিক দেশ হৈ গ'ল এইকাৰণে আমি যিহেতু হিন্দু ধৰ্ম মানে সনাতন ধৰ্ম মানাৰ কাৰণে আজিলৈ আমি কোনো লৰচৰ কৰিব পৰা নাই এতিয়াও 82% আমি আছোঁ ইছলাম ধৰ্ম আমাক খাই পেলাব বুলি বহুতে কয় এইটো মই বিশ্বাস নকৰোঁ অনলি আজিলৈ 14.6% নেশ্যনেল লেভেলত ইছলাম ধৰ্মীয় লোক আছে বিশেষকৈ কাশ্মীৰ কেৰেলা বেংগল আৰু অসম তাৰপৰা 1% ইউপিত আছে তাৰ জনসংখ্যা 25 কোটি বিহাৰত আছে অলপ কিন্তু এই 3-4টা ৰাজ্য মেইনলি ইছলামিক ধৰ্ম থকা লোকৰ বেছি বসবাস গতিকে কোনোবাই যদি ভয় দেখায় যে হিন্দু ধৰ্ম মৰা ধৰ্ম নহয় কিন্তু ইয়াৰ যে কিতাপ নেহৰুৰো দোষ নকৰে এইটো মেকালি ছিষ্টেম পৰা যদি কোনোবাই ইতিহাস পঢ়িছে 1838 37 যেতিয়া মেকালি ইয়াত আহিলে তেখেতে চিটি পাৰ্লিমেণ্ট লিখে চিটি এতিয়া মোৰ তাত আছে মোবাইল আছে তেতিয়া কৈছে ইণ্ডিয়ান চিষ্টেম অফ এডুকেশ্যন ইণ্ডিয়ান চিষ্টেম অফ হিষ্ট্ৰী ইণ্ডিয়ান চিষ্টেম অফ কালচাৰ মাষ্ট বি চেঞ্জ আদাৰ উইল নট বি এবল টু ৰুল ইণ্ডিয়া ফৰ লং টাইম আৰু 1000 years লৈ ভাৰত আমি লৰচৰ কৰিব নোৱাৰোঁ বুলি তাৰপৰা সলনি হৈছে ইয়াত নেহৰুৰ ইতিহাসকাৰ নাছিলে তেখেতে কিতাপ লিখি পঢ়িছে খালি এটা হিষ্ট্ৰী অফ কি কয় ডিস্কভাৰী ইণ্ডিয়া লিখিছিলে আৰু ৱৰ্ল্ড ভিউ এটা বুলি ৱৰ্ল্ড হিষ্ট্ৰী লিখিছিলে এইটোৱে আদাৰৱাইজ হি হেজ গট ন' ইনফ্লুৱেঞ্চ ইতিহাস লেখা ইতিহাসকাৰ ইউনিভাৰ্চিটিৰ প্ৰফেচৰবিলাক লিখে ইতিহাসবিদে লিখে তাত কোনো পলিটিকেল সেইটোৱে আপুনি কৈ থকা কথাটোৱে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সেই যিখিনি সময়ত ভাৰতবৰ্ষৰ ইতিহাস লিখা সময় আহিলে বা স্বাধীনোত্তৰ কালত ভাৰতৰ যিসকলে লিখিলে তাত অলপ বাওঁপন্থী বিচাৰধাৰাৰ লোকসকলৰ তেওঁলোকৰ প্ৰভাৱটো বেছি থাকিলে য'ৰ বাবে তেওঁলোকে এনে কিছু ব্যক্তিসকলক হিৰো বনাই দিলে য'ত তেওঁলোক হিৰো হ'ব নালাগিছিল বা তেওঁলোকক এনেকুৱা মানুহৰ হিৰো হ'ব নালাগে য'ত হিৰো হ'ব লাগিছিল বেংগল CPM হাতত আছিল ত্ৰিপুৰা আছিলে কেৰালা আছিলে লাহে লাহে এইবিলাক কি কয় যোনটো বাওঁপন্থী পন্থাৰ এতিয়া চৰকাৰবিলাক গুচি গ'ল লাহে লাহে মানুহবিলাক এতিয়া জেনেৰেল যোন সনাতন ধৰ্মপন্থী কংগ্ৰেছ হওক বা বিজেপি হওক বিজেপিও সনাতন ধৰ্ম মানে কংগ্ৰেছো মানে কংগ্ৰেছৰ কোনো গতিকে এইটো নহয় যে উগ্ৰ যে হিন্দুবাদ যদি আপুনি হিন্দুত্ব বা কোনো ধৰ্ম বা ভাষাত যদি থপিব যায় নহয়
তেতিয়া আন্দোলন হয়, তেতিয়া এইটো ভাষা বিৰোধ হয়। না শুনক, ভাষাৰ কথাটো বেলেগ, আৰু ইয়াত আমি যিহেতু হিন্দুত্বৰ কথা পাতি আছো, সংস্কৃত ধৰ্ম এইটো হিন্দুত্বৰ কথা নিজে পাতি আছো। আজি অসমীয়া ভাষা ক'বলৈ বাধ্য কিয় মানুহ? নাই বাধ্য নহয়, ইউ আৰ নট ফৰ্চিং দেম, বাট ইউ আৰ দে আৰ নাই আপুনি কথা বেলেগ ফালে লৈ যাব। নিজে ক'বই লাগিব, লিংগ ফৰাংকা হয়। হিন্দু ধৰ্ম এনেকা মই আপোনাৰ কথাটোৰে আঁত ধৰি এটা, মই প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। আপুনি যে এজন ভাল স্বয়ংসেৱক আছিল আৰু আছে, সেই কথাটো আপুনি আজি প্ৰমাণ কৰি দিছে, তাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ দিছোঁ। 1 নম্বৰ কথা। 2 নম্বৰ কথা, আপুনি যে যিটো কথা কৈ আছে বামপন্থীসকলে যে নেহেৰুৱে এইটো কৰা নাই, চাওক, যেতিয়া ভাৰতবৰ্ষ আমাৰ দেশ স্বাধীন হ'ল, 52 ইলেকশ্যনৰ পিছত যেতিয়া নেহেৰু মানে সাংবিধানিকভাৱে দেশৰ প্ৰধানমন্ত্ৰী হ'ল, তাৰপিছত ভাৰতবৰ্ষৰ ইতিহাস ৰিকনষ্ট্ৰাক্ট কৰাৰ কাৰণে এটা কমিটি বনোৱা হৈছিল। সেই কমিটিখনৰ চেয়াৰমেন দিয়া হৈছিলে R.C. মজুমদাৰক। এইটো চৰকাৰে লৈছিলে সিদ্ধান্ত, নেহেৰু চৰকাৰে সিদ্ধান্ত লৈছিলে যে R.C. মজুমদাৰ চেয়াৰমেন হ'ব, তেওঁৰ চেয়াৰমেনশ্বিপত ইতিহাস লিখা যাব। তাৰপিছত নেহেৰুৱে R.C. মজুমদাৰক মাতি পেলাই ক'লে যে আপুনি এটা প্ৰজেক্ট দিয়ক মোক। তাৰপিছত কেইমাহমান কাম কৰাৰ পিছত R.C. মজুমদাৰে এটা প্ৰজেক্ট দিলে, আৰু প্ৰজেক্টত R.C. মজুমদাৰে কৰে অসমৰ লাচিত বৰফুকনৰ পৰা আৰম্ভ কৰি ছত্ৰপতি শিৱাজী মহাৰাজলৈকে প্ৰত্যেকজন একোজন স্বাধীনতা সেনানী, প্ৰত্যেকজনে দেশৰ স্বাধীনতা ৰক্ষাৰ কাৰণে সংগ্ৰাম কৰিছে, নেতৃত্ব দিছে। গতিকে আমি যেতিয়া স্বাধীনতাৰ ইতিহাস লিখিম, সেই মানুহসকলৰ নামৰ পৰা, সেই মানুহসকলৰ কৰ্মজীৱনৰ পৰা আৰম্ভ কৰিব লাগিব, আৰু সেইটো শেষ হ'ব ভাৰতবৰ্ষৰ 15 আগষ্ট 1947 চনত আহি পেলাই। তেখেতে সেই কথাটো নেহেৰুৰ পচন্দ হ'ল। তাৰ পাছদিনাখন এটা অৰ্ডাৰ ওলাল, মন্ত্ৰীসভাই কেবিনেট মঞ্জুৰি দিলে। অৰ্ডাৰটোত কোৱা হ'ল যে R.C. মজুমদাৰক আমি ইতিহাস সংকলনৰ দায়িত্বৰ পৰা আঁতৰাই পেলাই তাৰাচান্দ CPI দলৰ নেতা, CPI দলৰ সেই সময়ত যিটো মাউথপিচ আছিল, সেই মাউথপিচৰ এডিটৰ আছিল তেখেতক সেই দায়িত্ব দিলে, আৰু সেই যে দায়িত্ব CPIৰ হাতলৈ গুচি গ'ল সেই পাৰ্টিকুলাৰ দিনটোত, সেই দিনাখনৰ পৰা ভাৰতবৰ্ষৰ ইতিহাস বিকৃতকৰণ কৰা হ'ল, বামপন্থীকৰণ কৰা হ'ল, ছোভিয়েটকৰণ কৰা হ'ল। সবচে ডাঙৰ আমাৰ অভিযোগটো হ'ল যে আমাৰ দেশৰ ইতিহাসক ছোভিয়েটকৰণ কৰা হ'ল। যোনেই হিষ্ট্ৰীৰ প্ৰফেচাৰ হয় সেই সময়ত ইউনিভাৰ্চিটি, আপুনি খবৰ কৰক, চবকে ছোভিয়েট দেশলৈ পঠোৱা হৈছিল ট্ৰেইনিং ল'বলৈ, চবকে পঠোৱা হৈছিল। আমাৰ অসমৰ পৰাও বহুত ইতিহাসৰ প্ৰফেচাৰ সেই সময়ত ছোভিয়েট দেশত গৈছিলে। গতিকে সেই যে ষড়যন্ত্ৰ আমাৰ ইতিহাস বিকৃত কৰাৰ কাৰণে জৱাহৰলাল নেহেৰুৰ নেতৃত্বতে আৰম্ভ হৈছিল। আৰ্পিতা ন' ডাউট জৱাহৰলাল নেহেৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া লিখিছিল, ৱৰ্ল্ড ভিজনৰ ওপৰত কিতাপ লিখিছিল, সেইবিলাক লৈ মোৰ কথা নাই ক'ব লগা, ময়ো পঢ়িছোঁ, ময়ো ভাল পাইছোঁ সেইবিলাক পঢ়ি। কিন্তু কথা হ'ল যে ইতিহাস বিকৃতকৰণৰ যি প্ৰক্ৰিয়া আমাৰ দেশত আৰম্ভ হৈছিল, সেই প্ৰক্ৰিয়াৰ চিফ পেট্ৰনাইজাৰ আছিল পণ্ডিত জৱাহৰলাল। খ্যাতিময় বৰা, মোৰ প্ৰশ্নটো এইটো হ'ল যে ক'ৰবাত যদি ইতিহাসখনত, এইটো আমিও দেখিছোঁ যে মোৰ প্ৰশ্নটো হ'ল যে আমি সকলো ছাত্ৰ আছিলোঁ, আমি সকলোৱে নিজৰ পঢ়া শুনাৰ সময়ত দেখিছোঁ যে কেনেকুৱা ধৰণৰ অধ্যয়ন আছিল, সেইটোক যদি অকণমান সংশোধন কৰিবলৈ যোৱা যায়, তাত আপত্তিটো কি আছে? আপত্তিগত একো নাই। আধুনিকতাও একো মানে হ'বলৈ গ'লে বা সংশোধন হ'লে বা মানে সময় সোঁতত সলনি হ'বই লাগিব। সময় সোঁতত যেনেকৈ এতিয়া অনলাইন ক্লাছ আহি গৈছে, তেনেকৈ আমি তেনেকৈ গ্ৰহণ কৰি লৈছোঁ, তেনেকৈ চিলেবাছো নতুন আহিব লাগিব, তেনেকৈ আমি গ্ৰহণ কৰিম। কিন্তু তাত হিন্দুত্ববাদৰ ৰহণটো আমি গ্ৰহণ নকৰোঁ। হিমন্ত বিশ্ব সঁচাটো যদি লিখে আমি গ্ৰহণ কৰিম। হিন্দুত্ববাদৰ ৰাজনৈতিক হিন্দুত্ববাদৰ যোনটো ৰাজনৈতিক সেইখিনি কৰিব নোৱাৰো। নাই, গুমধৰ কোঁৱৰক ইতিহাসত লৈ অহাটো হিন্দুত্ববাদৰ ৰহণ, আৰিমত্তক ইতিহাসত লৈ অহাটো হিন্দুত্ববাদৰ ৰহণ, জুঙল বলহুক ইতিহাসত লৈ অহাটো হিন্দুত্ববাদৰ ৰহণ, লাচিত বৰফুকনত ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰক্ষেপ কৰাটো হিন্দুত্ববাদৰ ৰহণ, ছত্ৰপতি শিৱাজীৰ নেতৃত্বক স্বীকাৰ কৰাটো হিন্দুত্ববাদৰ ৰহণ, মহাৰাণা প্ৰতাপক জাতীয় বীৰ হয়, তেওঁলোকক জাতীয় বীৰ হিচাপে ভাৰতবৰ্ষই কৰিব নোৱাৰা কাম অসমত কৰিছে। অসমীয়া বীৰ আছিলে, লাচিতে কাক পৰাজিত কৰিছিলে? লাচিতে সাম্ৰাজ্যবাদী মোগলক পৰাজিত কৰিছিল। ভাৰতবৰ্ষৰ ক'তো পৰাজিত নোহোৱা মোগলৰ শক্তিক লাচিতে অসমত
পৰাজিত কৰিছিল সেই কথাটো আমি শদিয়া আৰু ডুবুৰীৰ মাজত সীমাবদ্ধ ৰাখিম নে সেই কথাটোক আমি পৃথিৱী জুৰি প্ৰচাৰ কৰাম নিশ্চিতভাৱে আপুনি পৃথিৱীলৈ প্ৰচাৰ কৰক কিন্তু জাতীয় অসমীয়া জাতীয় হিচাপে মাননীয় খ্যাতিময় বৰা ডাঙৰীয়া মাননীয় খ্যাতিময় বৰা ডাঙৰীয়া আপুনি শুনিলে পাছত আপোনালোকে নতুনকে দিয়ক লাচিত বৰফুকন অসমীয়া আছিলে সেইটোৱেতো কৰি আছো আমি বুজিছিলে খ্যাতিময় বৰা ডাঙৰীয়া অসমীয়া জাতিক বচাইছিলে আমি গ্ৰহণ কৰিম একো আমি ইয়াত এটা প্ৰশ্ন আছে এক মিনিট মই আহি আছো খ্যাতিময় বৰা আপুনি যিটো কথা কৈ আছে এতিয়া ধৰক লাচিত বৰফুকনৰ যিটো প্ৰতিমূৰ্তি আছে মোৰ যদি ভুল হয় NDA-ত আছে আপুনি যদি এইটো এটা কৈ দিয়ে যে লাচিত বৰফুকনক জাতীয় বীৰ কৰি দিব লাগে তেতিয়াহ'লে দেখোন পুনেত দেখোন প্ৰশ্ন কৰিব যে পুনেৰ আমাৰ মাটিত আছে NDA তাত কিহৰ কাৰণে আমাৰ NDA-ত লাচিত বৰফুকন আনিলে কোন অসমৰ মানুহ এজন সেইটোতো প্ৰশ্ন হ'ব না সেইটো তেওঁলোকে তাত প্ৰশ্ন কৰিব মই এটা প্ৰশ্ন এতিয়া যদি ইয়াত যদি আহে কোনোবাই ক'ব বীৰ শিলা কি ছত্ৰপতি শিৱাজী মহাৰাষ্ট্ৰৰ হয় আমি ইয়াত কিয় আনিম আপোনালোক ৰাইজৰ দল আঞ্চলিক দল হয়নে আপোনালোকে জাতীয়তাবাদী ভাৱধাৰাৰে চলে বুলি আপোনালোকে ঘোষণা কৰিছে এতিয়া মোৰ প্ৰশ্ন হ'ল জাতীয়তাবাদটো কি অসমৰ এজন অসমীয়া মানুহ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'ব লাগে অসমৰ এজন অসমীয়া মানুহ ৰৰ চিফ হ'ব লাগে অসমৰ এজন অসমীয়া মানুহ IB-ৰ চিফ হ'ব লাগে অসমৰ এজন অসমীয়া মানুহ ভাৰতবৰ্ষৰ 100খন চহৰৰ কমিছনাৰ হ'ব লাগে IS হৈ পেলাই আমি সেই জাতীয়তাবাদটো কৰিব খোজো আৰু সেই জাতীয়তাবাদ কৰিবলৈ যাওঁতে শদিয়াৰ পৰা ধুবুৰীৰ মাজত আমাক কিয় সীমাবদ্ধ কৰিব আপোনালোকে আমি শদিয়া আৰু ধুবুৰীৰ সেই সীমাটো পাৰ হৈ দিল্লীত গৈ পেলাই ভাৰতীয়গিৰি কৰিলেহে আমি সেই অসমীয়াগিৰিটো প্ৰতিষ্ঠা কৰিব পাৰিম আমাক অসমীয়াগিৰিৰ নামত কেৱল ব্ৰহ্মপুত্ৰ উপত্যকাত সীমাবদ্ধ কৰি ৰখা যাব নে আমাক ভাৰতীয়গিৰি কৰিবলৈ দি আমি সমগ্ৰ ভাৰতবৰ্ষত আমি অসমীয়াগিৰি প্ৰতিষ্ঠা কৰিব পাৰিম কোনটো কৰা উচিত আজি নৱপ্ৰজন্মৰ ওচৰত আমি কোন কথা লৈ খ্যাতিময় বৰাত প্ৰতিক্ৰিয়া আপোনাৰ প্ৰশ্নটো মই প্ৰথম উত্তৰ দিওঁ যে আপুনি ক'লে যে ডিফেন্স একাডেমীত যেনেকৈ লাচিত বৰফুকনৰ মূৰ্তি আছে তেনেকৈ তেওঁক জানো হিন্দু বীৰ হিচাপে প্ৰতিষ্ঠা কৰিলে গ্ৰহণ কৰা যাব নাই হিন্দু বীৰ হিচাপে তেওঁলোকে যোনটো কৈ আছে তেওঁলোকে ইয়াত এটা অবজেকশ্যন আছে এক মিনিট ৰঞ্জিত শৰ্মা তেওঁক কৈ ল'ব দিয়ক অসমীয়া বীৰ আছিলে ৰঞ্জিত শৰ্মা আহিম আপোনাৰ ওচৰত হয় লাচিত বৰফুকন অসমীয়া বীৰ আছিলে অসমীয়া জাতিক তেওঁ বচাইছিলে তেওঁক অসমীয়া জাতিৰ বীৰ হিচাপে বিশ্ব ব্ৰহ্মাণ্ডত প্ৰতিষ্ঠা কৰক আমাৰ সম্পূৰ্ণ সমৰ্থন থাকিব মোৰ কথা কৰা নাই নকৰাকে ক'ত আছে নকৰাকে ক'ত আছে তেওঁলোকে তাত হিন্দু বীৰ হিচাপে যোনটো প্ৰতিষ্ঠা কৰিছে লাচিত বৰফুকন অসমীয়া মানে আপুনি মোৰ বেয়া নাপাব আপুনি ক'ৰবাত নহয় ক'ৰবাত অকণমান সেই কলেজ পৰ্যায়ত যি ধৰণৰ ৰাজনীতি হৈ আছে সেই লেভেলৰ কথাখিনি কৈ আছে বেয়া নাপাব দেই আই এম এক্সট্ৰিমলি চৰি টু চে দ্যাট বাট আপোনাৰ কথা বতৰাখিনি সেই কলেজ পৰ্যায়ৰ ৰাজনীতিৰ লেভেলত হৈ আছে ঠিক আছে মই বলেন বৈশ্যৰ ওচৰলৈ আহিছোঁ মই অনুষ্ঠান শেষ কৰিব লাগিব এটা বা দুটা শব্দত অন্তিম মন্তব্য মানে এই গোটেই ঘটনাখিনি আচলতে মই বৰাক গাত দুখ নিদিওঁ বৰাক সেই ধৰণে প্ৰশিক্ষণ দিয়া হৈছে যে প্ৰথম কথা হৈছে যে হিন্দু কোন অসমীয়া কোন আজি হিন্দু আৰু অসমীয়া বেলেগ বেলেগ বস্তু নেকি এই কথাখিনি তেওঁলোকক শিকোৱা হৈছে বেলেগকৈ আচলতে নহয় হিন্দু অসমীয়া ভাৰতীয় এই শব্দবিলাক ইটোৰ লগত আন এটো পৰিপূৰক এইটো কোনো পৃথক শব্দ নহয় আপুনি হিন্দু বুলি ক'লেও যিটো হ'ব ভাৰতীয় বুলি ক'লেও সেইটো হ'ব অসমীয়া বুলি ক'লেও সেইটো হ'ব আপোনালোকে এতিয়া এনেকুৱা ঠেকগন্তিত নি বৰা ডাঙৰীয়া আপোনাৰ সেই স্বনামধন্য গুৰুসকলক সুধিব যে এতিয়া এনেকুৱা কৰিব নেকি যে আহোমসকলো মাইগ্ৰেণ্ট কৰিছিলে তেওঁলোকো ইয়ালৈকে আক্ৰমণকাৰী বুলি আপোনালোকে এতিয়া এষ্টাব্লিছ কৰিব নেকি আহোমসকল আহিছিলে আমাৰ ইয়াত নিৰ্মাণ কৰিছে অসমীয়া জাতি বৰ অসম ভেটি প্ৰস্তুত কৰিছে সেই আহোমৰ পৰা আমি এবাৰ হৈছিল এনেকুৱা হৈছিল চালুং চুকাফাক আক্ৰমণকাৰী বুলি কেন্দ্ৰ চৰকাৰে কৈছিল কিন্তু আপোনালোকে মনোভাৱ নাৰাখিব এইমাত্ৰ আমাৰ ৰঞ্জিত শৰ্মা ডাঙৰীয়াই কোৱাৰ নিচিনাকে যে যদি লাচিত বৰফুকনক আমি বিশ্বত প্ৰতিষ্ঠিত কৰিব পাৰোঁ আপুনি অসমীয়া বুলি কিয় পিছলৈ কেঁকোৰাই টানি থাকে এই কথাটো বাদ দিয়ক এইটো এৰক যদি আপুনি শংকৰদেৱৰ কথা কৈছে শংকৰদেৱে 52 বাৰতকৈ ওপৰত লিখি গৈছে ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য জনম ভাৰত বৰিষে কোটি কোটি জন্ম অন্তৰে যাহাৰ আশা মহাপুণ্য ৰাখি বলেন বৈশ্য মই ধন্যবাদ জনাইছোঁ এটা বা দুটা শব্দত আপোনাৰ অন্তিম মন্তব্য মোৰ কথা হ'ল চাওক ইহঁতে হিন্দু মুছলমান কৰি লাভ নাই ভাৰতে থাকিব যি অলৰেডি ভাগ হৈ গ'ল ভাগ বতৰা হৈ গ'ল আফগানিস্তানৰ পৰা পাকিস্তান হ'ল বাংলাদেশ হ'ল গ'ল কিন্তু ভাৰতৰ আমি হিন্দু হওক মুছলমান হওক খ্ৰীষ্টান হওক শিখ হওক চবৰে দেশ হয় চব এক হৈ থাকিব লাগিব হিন্দু মৰিলে মুছলমান বা খ্ৰীষ্টান যাওক শ্মশানত মুছলমান মৰিলে জানাজা দি
হিন্দু যাওক, শিখ যাওক, ইছাই যাওক, তেনেকুৱা ধৰণে গৈ আছে, কিন্তু বন্ধ হোৱা নাই, কিন্তু বন্ধ হোৱা নাই, এইটো চলি আছে। গতিকে আমি ইয়াত তৰ্ক বিতৰ্ক কৰি হিন্দু মুছলমান আনি যাতে ভাগ ভাগ নহয় আৰু কালি ৰাইটিং বা এই দংগাবাদ নহওক, এইবিলাকে বিচাৰোঁ। শান্তিময় থাকিলে ভাৰতৰ উন্নতি হ'ব, অসমৰ উন্নতি হ'ব। ইয়াত আছফুল্লাহ খানক আমি পাহৰিব নোৱাৰোঁ, লগতে নেতাজীকো পাহৰিব নোৱাৰোঁ, আৰু ভৰত সিং আৰু ভগত সিং আৰু কি কয় ৰামপ্ৰসাদ বিস্মিল পাহৰিব নোৱাৰোঁ। চবৰে কনকলতা আছে। আৰু য়ংগেষ্ট যদি কৈছে আমাৰ ৰঞ্জু শৰ্মা, য়ংগেষ্ট নহয়, তেখেতে 3 নম্বৰ থাকিব। ত্ৰিবেণী আৰু সৰস্বতী 11 আৰু 12 বছৰীয়া আছিলে, বেংগলোৰ ছোৱালী আছিলে দাৰ্জিলিঙত। তেওঁলোকে সুভাষ চন্দ্ৰ বোসক নেতাজীক বচাবলৈ গৈ ব্ৰিটিছৰ টেংকৰ তলত পৰি মৰিছিলে। তেওঁলোকৰ য়ংগেষ্ট আছিলে। হয়, খ্যাতিময় বৰা, আপোনাৰ অন্তিম মন্তব্য এটা বা দুটা। মানে আজি যোনটো টক শ্ব' হ'লে তাতে আমাৰ হিন্দু মুছলমান বেছি হ'ল, আৰু তাৰ প্ৰতিফলন হৈছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পৰা। গতিকে হিমন্ত বিশ্ব শৰ্মা যিহেতু আমাৰ অসমৰ মুৰব্বী, অসমৰ মুখ্যমন্ত্ৰী, তেওঁ সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰীত্ব লৈছিলে। গতিকে তেওঁ সংবিধান বিৰোধী হিচাপে তেওঁক গণ্য কৰি পেলাই তেওঁক আমি আইনী ব্যৱস্থা লোৱাটো আমি বিচাৰিছোঁ ৰাইজৰ দলৰ পৰা। ঠিক আছে, ৰঞ্জীৱ কুমাৰ হিমন্ত বিশ্ব শৰ্মাই কোনো সংবিধান বিৰোধী কথা কোৱা নাই। ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ আছিল, আছে আৰু থাকিব, 1 নম্বৰ কথা। 2 নম্বৰ কথা, যিটো আমি মাৰ্ক্সবাদৰ কথাটো কৈ আছোঁ, মই এটা সৰু উদাহৰণ দি পেলাই শেষ কৰি দিছোঁ যে আমাৰ মাৰ্ক্সবাদীসকলে শংকৰদেৱক সাম্যবাদী আৰু মাৰ্ক্সৰ অনুগামী বুলি কয়। শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল আৰু কাৰ্ল মাৰ্ক্সৰ জন্ম, আমাৰ মানুহৰ সেই মানসিকতাটো আমি চেঞ্জ কৰিলোঁ। আমি কাৰ্ল মাৰ্ক্সক কিয় বৈষ্ণৱী বুলি ক'ব নোৱাৰোঁ? কাৰ্ল মাৰ্ক্সে শংকৰদেৱক ফ'ল' কৰিছিল নে শংকৰদেৱে কাৰ্ল মাৰ্ক্সক ফ'ল' কৰিছিল? শংকৰদেৱৰ জন্ম কাৰ্ল মাৰ্ক্সৰ জন্মৰ 350 বছৰ আগত। এতিয়া আমাৰ মাৰ্ক্সবাদীসকলে অসমত বহি পেলাই কি কয়? শংকৰদেৱ মাৰ্ক্সবাদী আছিলে নে কাৰ্ল মাৰ্ক্স বৈষ্ণৱী আছিলে? আমি কোনটো কোৱা উচিত? আমি নিজকে কিয় ইমান সৰু কৰোঁ? আমি শংকৰদেৱক যদি বিশ্ব দৰবাৰত লৈ যাব লাগে, আমি তেতিয়াহ'লে মাৰ্ক্সক বৈষ্ণৱী বুলি ক'ব লাগিব। তেতিয়া আমি শংকৰদেৱক বিশ্ব দৰবাৰত লৈ যাব পাৰিম। কিবা প্ৰতিক্ৰিয়া দিব নেকি জ্যোতি খ্যাতিময় দাস বৰা? সেইটোৱে ক'লো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰঞ্জীৱ শৰ্মাৰ কথা কিবা প্ৰতিক্ৰিয়া তেওঁ ক'লে যে ভাৰতৰ যোনটো সংবিধান আছে তাৰ প্ৰস্তাৱনাতে লিখা আছে ইন্দিৰা গান্ধীৰ সংবিধান এইটো উলিয়াই দিব লাগিব। ৰঞ্জীৱ বলেন শুনক, ভাৰতৰ সংবিধানে লিখক নিলিখক, সেকুলাৰ 76 আহিছে, কিন্তু আজি 10, 15, 20, 30 হাজাৰ বছৰ পৰা ভাৰত সেকুলাৰে আছে। হয়, ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে, ধন্যবাদ জনাইছোঁ। আৰু RP শৰ্মাই লাষ্টত সকলোকে সেকুলাৰ বুলি কৈ থৈ গ'ল যে সকলো সেকুলাৰ হওক, নিশ্চিতভাৱে হ'ব লাগে। আমি সকলো একেলগে থাকিব লাগে, ইয়াত কোনো আপত্তি নাই। কিছু মতবিৰোধ থাকিব পাৰে, সেই মতবিৰোধসমূহক মতবিৰোধৰ আকাৰত লৈ যাব লাগে। আৰু এইটোৱে হ'ল গণতন্ত্ৰৰ সকলোতকৈ ডাঙৰ শক্তি, যে মতবিৰোধ থকাৰ মাজতো এখন ৰাষ্ট্ৰ হিচাপে সকলো সদায় একলগ হৈ থাকে। নিশ্চিতভাৱে লাচিত বৰফুকন বুলি কোৱাৰ লগে লগে অসমীয়া যেনেকৈ গৰ্বিত হয়, ঠিক তেনেধৰণে লাচিত বৰফুকনৰ নাম যাতে ভাৰতবৰ্ষৰ প্ৰত্যেকজন মানুহে শুনাৰ লগে লগে গৰ্বেৰে গৰ্ব কৰিব পাৰে, সেইটো আমাৰ কাম্য হ'ব লাগে। যেনেধৰণে ভূপেন হাজৰিকাৰ নাম আজিৰ তাৰিখত অসমৰ, ভূপেন হাজৰিকাৰ নাম ভাৰতবৰ্ষৰ চুকে কোণে য'তেই যাওক ভূপেন হাজৰিকাক চিনি পায়, তেনেধৰণে লাচিত বৰফুকনক চিনি পাব লাগে। যি তেনেধৰণে কুন্ধৰ কোঁৱৰক চিনি পাব লাগে, তেনেধৰণে সকলোকে চিনি পাব লাগে। ইয়াৰ বাবে সকলোৰে দায়িত্ব আছে। আৰু এই অনুষ্ঠানৰ মাধ্যমেৰে আজি মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে, ইয়াৰ নিশ্চিতভাৱে ইয়াৰ বিতৰ্ক হ'ব, তাৰ সত্য কিমান আছে নিশ্চিতভাৱে যিসকল বিজ্ঞ আছে, বিজ্ঞসকলে ইয়াৰ বিবেচনা কৰিব। কিন্তু এই কথা বতৰাৰ মাজত ক'ৰবাত নহয় ক'ৰবাত যে আমি নিজৰ শক্তি যে পৰিচয়, নিজৰ শক্তি বা এটা শক্তিশালী জাতি হিচাপে আছোঁ, সেইটো ক'ৰবাত নহয় ক'ৰবাত, বা এটা শক্তিশালী জাতিৰ এটা ইতিহাস আছে, সেইটো ক'ৰবাত নহয় ক'ৰবাত প্ৰতিফলন হৈছে। টাইম 8ৰ বিশেষ অনুষ্ঠানৰ পৰা মই ডিকেট শৰ্মাই বিদায় লৈছোঁ। ধন্যবাদ, নমস্কাৰ।